আর নমস্কাৰ। তেনেহলে আমি ইনফরমেশন কাটকৈ জানিলো, নলেজ কাটকৈ জানিলো, দ্যাট ইজ টু সে ইন্টেলেকচুৱেল নলেজ, আৰু তাৰ পিছত ইণ্ডিয়ান ট্ৰেডিশ্যনত নলেজ কাটকৈ আমি জানিলো। আৰু ইণ্ডিয়ান ট্ৰেডিশ্যনত নলেজত তিনিটা আমি মূল ক্যাৰেক্টাৰিষ্টিক্সৰ কথা আমি ব্যাখ্যা কৰিছিলো। এটা হ'ল it is a state beyond the intellectual activity of the mind. Second characteristic is it is a luminous growth into the higher state of being. And third number characteristics to korisilu ki knowledge it is a light. It is a light by which we grow in our true being. এই তিনিটা হল ভারতীয় দৃষ্টিত জ্ঞানৰ মূল তিনিটা বৈশিষ্ট্য। তেনেহলে আমি আগতে উল্লেখ কৰিছো যে ভাৰতীয় পৰম্পৰাত, ভাৰতীয় জ্ঞান পৰম্পৰাত জ্ঞানৰ এই বিশিষ্ট গভীৰতাৰ অৰ্থটো থকা সত্ত্বেও ভাৰতবৰ্ষই ইন্টেলেকচুৱেল নলেজকো স্বীকৃতি প্ৰদান কৰে। Because the Indian tradition admits that there are different kinds of knowledge apart from this profounder Indian sense of knowledge. আৰু সেইবোৰ কি knowledge? Scientific knowledge, philosophical knowledge, psychological knowledge, scientific knowledge, philosophical knowledge, ethical knowledge, aesthetic knowledge, worldly knowledge, practical knowledge. এইবোৰ জ্ঞানকো ভাৰতীয় জ্ঞান পৰম্পৰাই স্বীকাৰ কৰে, but these are not the profounder Indian sense of the knowledge. তেনেহলে আমি এই যে প্ৰথমতে আমি আলোচনা কৰিলো আমাক যেটো প্ৰফাউন্ডাৰ সেন্স অফ নলেজ, এই সেন্সটোৱে আমাক দুটা বিষয়ত সহায় কৰে। এটা হল লিউমিনিয়াস গ্ৰোথ ইনটু দি হায়াৰ ষ্টেট অফ বিং, আৰু by which it is a light by which we grow in our true being. তেনেহলে এই যে other kind of knowledge, psychological knowledge, philosophical knowledge, scientific knowledge, worldly knowledge, practical knowledge, aesthetical knowledge, ethical knowledge, এইবিলাকে কি আমাক সহায় নকৰে নেকি? আমাৰ গ্ৰোথত সহায় নকৰে নেকি? ভাৰতীয় জ্ঞান পৰম্পৰাই কৈছে এইবোৰেও আমাৰ গ্ৰোথত সহায় কৰে। কেনেকুৱাকে সহায় কৰে? কৈছে it is emphasized that these forms of knowledge also help us to grow. কিন্তু তাৰ ক্ষেত্ৰখন পৃথক। ইউ আমাক বিকশিত হোৱাৰ ক্ষেত্ৰত সহায় কৰে যিবোৰ আদাৰ কাইণ্ডছ অফ নলেজ আছে। কিন্তু সেই ফিল্ডখন কি? আমি অলপতে আলোচনা কৰিলো ট্ৰু বিইং। ভাৰতবৰ্ষত ভাৰতীয় জ্ঞান পৰম্পৰাত আৰু এটা ধাৰণা হ'ল there is a being, there is an ultimate being. That being has become this manifestation. যদিও আমি আমাৰ সংস্কৃতিৰ নিম্ন স্তৰত এইটো এটা সাধাৰণতে বহুতে এনে ধৰণৰ ব্যাখ্যা আগ নবঢ়াই, কিন্তু মই অথেন্টিক সোৰ্সৰ পৰাই মই কৈছো, আমাৰ সংস্কৃতিৰ নিম্ন পৰম্পৰাত নিম্ন স্তৰত ক্ৰিয়েটৰ আৰু ক্ৰিয়েচন এই ধাৰণাটো আছে। কিন্তু যেতিয়া we will be growing into the higher state of being, lahe lahe this creator and creation will be replaced by another set of words. And what is that set of words? Being and becoming. Creator will be known as being and this creation will be known as becoming. Becoming means manifestation. আৰু যদি ইয়াৰ প্ৰপাৰ সংস্কৃত ওয়ার্ডটো যদি কবলৈ যাও, becoming means সম্ভূতি বুলি কয়। সম্ভূতি মানে কি? এক্সপ্ৰেছন, অভিব্যক্তি, ম্যানিফেস্টেশন, অর্থাৎ যেটো আমি বাহিৰত দেখা পাইছো। আৰু বিইং হল ট্ৰু বিইং, আমি এটো চকুৰে দেখা নাপাও। আৰু becoming is the manifestation of that being. গতিকে আমি জগত, it is not created by one creator. The creator has himself become this manifestation. এই দুটাৰ মাজত there is a radical difference. One is becoming baby. আমাৰ বহুতে যেতিয়া ভগৱান আছে নাই এনে ধৰণৰ যিবোৰ প্ৰশ্ন উত্থাপন কৰে, এই আমাৰ উচ্চতৰ যিবোৰ ধাৰণাৰ বিষয়ে বহুতে নাজানে। ভাৰতবৰ্ষত আমি we are ourselves is the creator. There is a being. That being has becoming this manifested world.
সেইভাবে কি কোৱা হয় ভাৰতবৰ্ষত দুই তিনিটা ধাৰণাই আছে যেনেকে আমি এষাৰ আপোনালোকে বাক্য হয়তো শুনিছে কোনোবাই শংকৰাচাৰ্যৰ মহাবাক্য ব্ৰহ্ম সত্য জগত মিথ্যা শংকৰাচাৰ্যই কৈ গৈছিল যে ব্ৰহ্ম সত্য জগত মিথ্যা এই ব্ৰহ্ম সত্য জগত মিথ্যা বুলি অকল শংকৰাচাৰ্যই কৈছে তাৰ বাহিৰে ভাৰতৰ আন দৰ্শনে কোৱা নাই অৰ্থাৎ যেটো মায়াবাদ ভাৰতবৰ্ষত যেহেতু সকলোকে আধ্যাত্মিক স্বাধীনতা দিয়া হৈছিল সেইভাবে ভাৰতবৰ্ষত যেতিয়া আমি ইণ্ডিয়ান ফিলসফি বুলি কোনো দেয়াৰ ইজ নাথিং লাইক ইণ্ডিয়ান ফিলসফি আপনি কলে ক'ব লাগিব ইণ্ডিয়ান ফিলসফিজ প্লুৰেল নাম্বাৰত ক'ব লাগিব দেয়াৰ ইজ নাথিং লাইক ইণ্ডিয়ান স্পিৰিচুৱেলিটি আপুনি ক'ব লাগিব ইণ্ডিয়ান স্পিৰিচুৱেলিটিজ প্লুৰেল নাম্বাৰত ক'ব লাগিব ইয়াত আনকি ৱেষ্টৰ মেটেৰিয়েল দৰ্শনতকৈও ভাৰতবৰ্ষত ৱেষ্টে নোকোৱা কথাও ভাৰতবৰ্ষই কৈছে যেতিয়া ভাৰতই ব্ৰহ্মণক বিচাৰিছে তেতিয়া প্ৰয়োজনক জগতকে ইলুজন বুলি কৈ দিছে আকৌ যেতিয়া মেটাৰক বিচাৰিছে ৱেষ্টে যি মেটেৰিয়েলিজম পৃষ্ঠপোষকতা কৰিছে তাতকৈ হাজাৰ মাইল দূৰত গুচি গৈছে তাক সাৰ্বাক দৰ্শন বুলি কোৱা হয় সাৰ্বাক দৰ্শনে কি কৈছে ঋণং কৃত্যা ঋতং প্ৰিবে যে এটাই জীৱন ইয়াত যেটো আমাৰ মেটেৰিয়েলিজমে কয় যে খাও পিও মোজ করো একদম সাৰ্বাক দৰ্শনে আজিৰ পৰা ভাৰতবৰ্ষত 5000 বছৰ আগেই গৈছে অৰ্থাৎ ভাৰতবৰ্ষত আপুনি এক্সট্ৰিম একেবাৰে কুমেৰুও পাব এক্সট্ৰিম কুমেৰুও পাব কিয় তাৰ কাৰণ কিয় ভাৰতবৰ্ষই প্ৰতিজন ব্যক্তিক আধ্যাত্মিক স্বাধীনতা সৰ্বোচ্চ পৰিমাণত প্ৰদান কৰিছে যদি আপোনাৰ এক্সিস্টিং দৰ্শনৰ লগত আপোনাৰ বিশ্বাস হোৱা নাই আপুনি নিজেও এটা দৰ্শন সৃষ্টি কৰিব পাৰে এক্সিস্টিং কোনো উপাসনা পন্থাত যদি আপোনাৰ বিশ্বাস নাই আপুনি নতুন পন্থাও নিজে সৃষ্টি কৰিব পাৰে কাৰণ বৈচিত্ৰ্যই ভাৰতৰ বৈশিষ্ট্য ডাইভাৰ্সিটি ইজ দি ক্যাৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়া আৰু এই যে মই ক'লো আধ্যাত্মিক স্বাধীনতা প্ৰদান কৰিছে তাৰ যদি আপোনালোকক প্ৰমাণ খুজে আপোনালোকে ক'ত প্ৰমাণ দিব যদি কেতিয়াবা কোনোবাই খুদে আপোনালোকে ক'ব গীতাৰ 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোক কিয় মই কৈছো গীতাৰ 18 নম্বৰ অধ্যায়টোৱে হ'ল শেষ অধ্যায় আৰু 18 অধ্যায়ৰ 78 নম্বৰ শ্লোকত গীতা শেষ হৈছে এক প্ৰকাৰ শেষ অৱস্থাত কোৱা কৃষ্ণই কোৱা একাকাৰ কথা ধৰক আপুনি কি ক'ব আপুনি কাৰোবাক যদি 7টা পৰামৰ্শ দিছে আপোনাৰ ধৰক 3জন ছাত্ৰ আপুনি 3 দিন জুৰি 7টা উপদেশ প্ৰদান কৰিছে 700 এডভাইসেস তাৰ পিছত আপুনি ছাত্ৰ ছাত্ৰীৰ পৰা আপোনাৰ এক্সপেক্টেশন কি থাকিব অন্তত 7ৰ ভিতৰত 7টা কথা মানক যদি 694টা মানিব নোৱাৰে 693টাও মানিব নোৱাৰে অন্তত 7টা উপদেশটো মানক ছাত্ৰ কেইজনে তেনেকুৱা এটা এক্সপেক্টেশন থাকিব নাই কিন্তু কৃষ্ণই অৰ্জুনক কি কৈছে জানে 7 শ্লোক কোৱাৰ পিছত 18 নম্বৰ অধ্যায় 63 নম্বৰ শ্লোকত কৈছে যথেষ্ট সেই কথা গুৰু তোমাৰ যি ইচ্ছা তুমি তাকে কৰা মই কোনো তোমাৰ ওপৰত আৰোপ নকৰো কেৱল মাত্ৰ দুটা অনুৰোধ কৰিছে কি অনুৰোধ ধ্যানপূৰ্বক আৰু বিবেচনাপূৰ্বক মই কোৱা কথাখিনি তুমি বিবেচনা কৰা তুমি ধ্যানপূৰ্বক মনোযোগিতাৰ সৈতে বিবেচনা কৰা আৰু তাৰ পিছত যদি তোমাৰ এনেকুৱা লাগে যে মই কোৱা কথা এটাও গ্ৰহণীয় নহয় তুমি এটাও গ্ৰহণ কৰিব নালাগে এই স্বাধীনতা পৃথিৱীৰ আন কোনোবা ধৰ্মযাজকে কোনোবা ধৰ্ম উপদেষ্টাই কোনোবা মহাপুৰুষ কোনোবা অৱতাৰে দিব ক'ব যে অন্তত তোমাক এই 5টা কথা ক'লো তাৰ 3টা হলেও তুমি মানিব লাগিব কিন্তু কৃষ্ণ ইয়াত গীতাত কৈছে 18 নম্বৰ অধ্যায় 63 নম্বৰ শ্লোকত যে যথেষ্ট সেই তথা গুৰু যদি আপোনালোকে কেতিয়াবা বিদেশত গলে অন্তত দেশৰ হৈ যেতিয়া কোনোবাই ক'ব আন বিষয়ত স্বাধীনতা দিব নোৱাৰিলেও এই চিন্তাৰ স্বাধীনতা পৰিপূৰ্ণ ৰূপত প্ৰদান কৰিছে নহলে ভাৰতত এই হাজাৰ হাজাৰ ধৰ্মমত নানা মুনি যে নানা মত নানা মুনি বুলি কয় নে নকয় ইমান মত কাৰণ পাশ্চাত্য ধৰ্ম অৰ্থাৎ সেমিটিক ধৰ্ম বুলি আমি যাক কওঁ বিশেষকৈ ইছলাম খ্ৰীষ্টানিটি আৰু ইহুদি এই তিনিটা ধৰ্মই একৰূপতাৰ কথা কয় ইউনিফৰ্মিটিৰ কথা কয় but Sanatana culture speaks about universality not uniformity why because uniformity is not the law of life জীৱনৰ বিধান নহয় কিয় জীৱনৰ বিধান নহয় জগত মানে কি one is becoming many
বহুত্বই জগতৰ সত্য এই যে জগতৰ প্ৰধান বৈশিষ্ট্য হ'ল মেনিনেছ that one has become many আৰু এই মেনি যিটো বিশ্ব প্ৰপঞ্চ বুলি কওঁ অভিব্যক্তি বুলি কওঁ সংস্কৃতত শব্দটো সম্ভূতি বুলি কৈছে so there is a becoming and there is a being আমাৰ যিটো আসল নলেজে মোৰ যিটো গ্ৰোথত সহায় কৰিব in the being মোৰ সত্তাত সহায় কৰিব মোৰ গ্ৰোথত আৰু যিটো ইন্টেলেকচুৱেল নলেজে ক'ত সহায় কৰিব but only in the becoming not in the being মোৰ becoming অৰ্থাৎ manifestationত সহায় কৰিব মোৰ বিকাশৰ ক্ষেত্ৰত কেনেকে by this intellectual knowledge scientific knowledge psychological knowledge philosophical knowledge educational knowledge worldly knowledge ethical knowledge এইবোৰে মোক assistant professorৰ পৰা associate professorৰ পৰা মোক professor হোৱা professorৰ পৰা senior professor হোৱা senior professorৰ পৰা vice chancellor হোৱাৰ ক্ষেত্ৰত মোক grow কৰাৰ ক্ষেত্ৰত this intellectual knowledge will help me আৰু সেইটোকে আমি কম কি growth in the becoming অৰ্থাৎ growth in the manifestation অৰ্থাৎ যিটো মেনিনেছ গতিকে ক্ৰিয়েটৰ আৰু ক্ৰিয়েচন ultimately replaced by the word being there is a being that being has become this manifestation অৰ্থাৎ being and becoming এই দুটা শব্দই শেষত গৈ কয় অৰ্থাৎ ইয়াত কোনো এজন স্ৰষ্টা আছে আৰু এইখন তেওঁৰ সৃষ্টি নহয় there is a সত্তা and there is a সম্ভূতি সেই সত্তাটোৱেই ইয়াত অভিব্যক্ত হৈছে নিজক অভিব্যক্তি কৰিছে কাৰণ বেদান্তই কয় জগত ভগৱানৰ আত্মপ্ৰকাশ সেলফ এক্সপ্ৰেছন বৈষ্ণৱ ধৰ্ম আন্দোলনে কৈছে জগত ভগৱানৰ লীলা বেদান্তই কৈছে জগত ভগৱানৰ অভিব্যক্তি আৰু শ্ৰী অৰবিন্দইটো কৈছে যে ব্ৰহ্ম সত্য জগত সত্য জগতেই ব্ৰহ্মণ উপনিষদে কৈছে সৰ্বং খলবিদং ব্ৰহ্মণ অল ইজ ব্ৰহ্মণ গীতাই কৈছে বাসুদেৱম সৰ্বম ইতি এই যিমান জগতত যি বস্তু আছে সমস্ত বাসুদেৱ আপুনিও বাসুদেৱ ময়ো বাসুদেৱ এটা কলমো বাসুদেৱ এটা কম্পিউটাৰো বাসুদেৱ নদী পৰ্বত পাহাৰ হাতী ঘোঁৰা ইয়াত পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত অৰ্থনীতি সাহিত্য কাব্য সাহিত্য শিল্প মানুহ জন্তু ঘোঁৰা জগতত যিয়েই আছে সমস্ত বাসুদেৱম সৰ্বম ইতি বুলি কৈছে যে বাসুদেৱেই অৰ্থাৎ ওৱান ইজ বিকামিং মেনি কিন্তু কেনেকে মেনি হৈছে কি হৈছে এইবোৰ এটা পৃথক বিষয় মই কেৱল মাত্ৰ ধাৰণা দিছো ইন দি কনটেক্সট অফ নলেজ গতিকে নলেজ ট্ৰু নলেজে আমাক গ্ৰ' কৰাত সহায় কৰে ইন দি বিইং আৰু intellectual knowledge আমাক সহায় কৰে ক'ত in the becoming in this manifestation অৰ্থাৎ in the external world এইটো হ'ল দ্বিতীয় কথা তৃতীয় কথা কিন্তু ভাৰতবৰ্ষই আৰু এটা কথা স্বীকাৰ কৰে যে আনকি যিবোৰে worldly knowledge অৰ্থাৎ intellectual knowledge আনকি আমাৰ real knowledge পোৱাৰ ক্ষেত্ৰতো সহায় কৰে তাক আমি পদ্ধতিগতভাৱে যদি ব্যৱহাৰ কৰিব পাৰো অৰ্থাৎ intellectual knowledge can also be aids to real knowledge কিন্তু তাৰ অৰ্থ কিন্তু সেইবুলি এইটো নহয় যে intellectual knowledge মানে real knowledge কিয় কিৰিত যোশী লিখিছে it is further underlined that these forms of knowledge অৰ্থাৎ scientific knowledge philosophical knowledge worldly knowledge ethical knowledge aesthetic knowledge কৈছে it is further underlined that these forms of knowledge too can be used as aids to real knowledge কিন্তু তাৰ অৰ্থ সেইবুলি এইটো নহয় কৈছে but the real knowledge is that which is a secret to the mind প্ৰকৃত জ্ঞান মনৰ মাজত নাই mind is not the possessor of knowledge mind is only seeker of knowledge এই কথাটো এই যে আমি সাইকোলজি নাজানো কাৰণে মনে কেৱল জ্ঞানৰ অন্বেষণ কৰে মন জ্ঞানৰ উৎস নহয় mind is not the source because mind is instrument mind is not being mind is becoming mind is instrument mind is not being মনটো এখন কটাৰী শৰীৰ এটা কটাৰী ইনস্ট্ৰুমেন্ট মাধ্যম উপকৰণ যন্ত্ৰ তেনেহলে ৰিয়েল নলেজ ক'ত থাকে কৈছে but the real knowledge is that which is a secret to the mind of which mind gets only reflection মনে কেৱল আসল জ্ঞানৰ এটা ৰিফ্লেকশন পায় but which lives in the spirit
আচল জ্ঞান থাকে আত্মাৰ মাজত এনেধৰণৰ মই বহু কথা ক'ব পাৰোঁ উপনিষদত আমাৰ যাজ্ঞবল্ক আৰু জনকৰ মাজত কনভাৰচেশ্যন আছে যদি মই সময় থাকে বাৰু কম কিন্তু এতিয়া প্ৰশ্ন হ'ল আমি গোটেইখিনি কথাই ভাৰতবৰ্ষই স্বীকাৰ কৰিছে তেনেহ'লে উইজডম কাক কয় আমি এতিয়ালৈকে ইনফৰমেশ্যন পালোঁ ইণ্টেলেকচুৱেল নলেজ পালোঁ আৰু যিটো প্ৰফাউণ্ডাৰ চেঞ্চ অফ ইণ্ডিয়ান নলেজ পালোঁ বাট দেন হোৱাট ইজ কল্ড উইজডম এই ৰিয়েল নলেজটোকে ভাৰতবৰ্ষই উইজডম বুলি কৈছে তেনেহ'লে আমি এতিয়া এই যিটো আমি নলেজৰ দুটা কেটেগৰী কৰিছিলোঁ এটা ইণ্টেলেকচুৱেল নলেজ আৰু এটা ৰিয়েল নলেজ বা প্ৰফাউণ্ডাৰ চেঞ্চ অফ নলেজ বুলি কৈছিলোঁ সেইটো বুলি নকৈ আমি ইনফৰমেশ্যন নলেজ এণ্ড উইজডম কিন্তু এই উইজডম বা ৰিয়েল নলেজৰ আমি এতিয়ালৈকে যিখিনি কথা আলোচনা কৰিছোঁ সেইখিনিয়ে একমাত্ৰ কেৰেক্টাৰিষ্টিক্স নহয় ৰিয়েল নলেজৰ অথবা আমি উইজডমৰ এইখিনিয়েই একমাত্ৰ কেৰেক্টাৰিষ্টিক নহয় যে আমাক ট্ৰু বিয়িঙত গ্ৰোথ লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আৰু এই লিউমিনিয়াছ গ্ৰোথ ইনটু দি হায়াৰ ষ্টেট অফ বিয়িং এণ্ড বিয়ণ্ড ইণ্টেলেকচুৱেল ষ্টেট অফ মাইণ্ড বা বিয়ণ্ড ইণ্টেলেকচুৱেল এক্টিভিটি তাৰ বাহিৰেও উইজডমৰ অন্য বৈশিষ্ট্য আছে যাক আমি উইজডম বুলি কওঁ সেই বৈশিষ্ট্যবোৰ কয় কি কৈছে দি ৰিয়েল নলেজ ইজ অলছো হোৱাট ইজ কল্ড উইজডম ৰিয়েল নলেজটোকে উইজডম বুলি কোৱা হয় কৈছে although the connotation of wisdom includes the higher truths not only of learning to know but also learning to venture learning to harmonize and learning to do যিসকল শিক্ষা তত্ত্ব বিভাগৰ যদি অধ্যাপক অধ্যাপিকা আছে তেওঁলোকে জানিলেহেঁতেন বিগত শতিকাত ইউনেস্কোৱে এই যে মই অলপতে কৈছিলোঁ যে নলেজ ইজ উইদিন যে হাৰ্ভাৰ্ড বা ইউনেস্কোৱে বা পাশ্চাত্য ৱৰ্ল্ডে সেই কথাক স্বীকাৰ কৰিছে নে কৰা নাই ভাৰতবৰ্ষহে কৈছে 2000 বছৰৰ পৰা that all knowledge is within কাৰণ আমাকতো পাশ্চাত্যই ক'লেহে বিশ্বাস কৰিম বিগত শতিকাত আপোনালোকে এই মুহূৰ্তটো গুগলত চাৰ্চ কৰি চাব পাৰে বিগত শতিকাত অৰ্থাৎ বিংশ শতিকাত ইউনেস্কোৱে দুখন শিক্ষা সম্পৰ্কীয় প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু সেই দুখনৰ এখন 1972 চনত এখন 1996 চনত 1996 চনত যিখন প্ৰতিবেদন প্ৰকাশ কৰিছে ইউনেস্কোৰ সেইখনেই শেহতীয়া শিক্ষা বিষয়ক প্ৰতিবেদন তাৰ পিছত আৰু কোনো শিক্ষা বিষয়ক প্ৰতিবেদন 2026 চনৰ আজি এই ধৰক 3 জুনলৈকে অন্য শিক্ষা বিষয়ক প্ৰতিবেদন এতিয়ালৈকে ইউনেস্কোৱে প্ৰকাশ কৰা নাই অৰ্থাৎ আজিৰ পৰা 30 বছৰ পূৰ্বে যিখন 1972 চনৰ শিক্ষা বিষয়ক প্ৰতিবেদন আছিল এই প্ৰতিবেদনখনৰ শিৰোনামটো আছিল লাৰ্নিং টু বি কিন্তু এই টু বিৰ অৰ্থ কি তাৰ অৰ্থও ব্যাপক অৰ্থ আছে তিনিটা লেয়াৰত অৰ্থ আছে লাৰ্নিং টু বি আৰু সেই যিখন প্ৰতিবেদন প্ৰকাশ কৰা যিটো কমিটি হৈছিল সেই কমিটিখনৰ অধ্যক্ষজনৰ নাম আছিল এডগাৰ ফাৰ মই অধ্যক্ষজনৰ নামটো কিয় কৈছো এটা কোৱাৰ এটা নিৰ্দিষ্ট উদ্দেশ্য আছে মই উদ্দেশ্য নাথাকাকে কোৱা নাই অন্তত নামটোৰ পৰা আপোনালোকে জানিব পাৰিছে হি ইজ নট এন ইণ্ডিয়ান এট লিষ্ট আৰু 1996 চনৰ যিখন প্ৰতিবেদন তাৰ অধ্যক্ষজনৰ নাম আছিল জেক্স ডেলৰ তেওঁ হি ইজ টু নট ইণ্ডিয়ান কিন্তু আপোনালোক আশ্চৰ্যচকিত হ'ব আজি আপোনালোকে গৈ গুগলত জেক্স ডেলৰ 1996 ৰিপৰ্ট অন এডুকেশ্যন ইউনেস্কো বুলিও যদি চাৰ্চ কৰে পাব প্ৰতিবেদনখনৰ নাম কি দিছে জানে এই যে ভাৰতবৰ্ষই 2000 বছৰৰ পৰা চিঞৰি আহিছিল যে নলেজ ইজ উইদিন 30 বছৰ আগত none other than UNESCO has accepted this truth কি কৈছে যিখন শিৰোনাম দিছে শিৰোনামখনৰ অকল প্ৰতিবেদনটোৱে আপোনালোকক মুগ্ধ কৰিব কৈছে লাৰ্নিং দি ট্ৰেজাৰ উইদিন এই প্ৰতিবেদনখনৰ কথা ভাৰতৰ শিক্ষা মন্ত্ৰালয়ে জানে নে নাজানে ইউজিচিয়ে জানে নে নাজানে আই এম পাৰ্চনেলি নট এৱে ইয়াৰ আগত যিগৰাকী অধ্যাপিকাই সুধিছিল যে মই আন নালাগে যদি 1996 যিখন প্ৰতিবেদন ইউনেস্কোৰ প্ৰতিবেদনখনো যদি ভাৰত চৰকাৰে ইমপ্লিমেণ্ট কৰে তাত আমি প্ৰায় 100% ভাৰতীয় শিক্ষা বিজ্ঞান লাভ কৰিম সেইবাবে মই
অধ্যক্ষজনৰ নামটো কৈ দিছো, হি ৱাজ নট এন ইণ্ডিয়ান, জেক্স ডেলৰ। কিন্তু এটা কথা I have to admit one thing. জেক্স ডেলৰৰ যিখন কমিটি আছিল 96 চনৰ যিখন কমিটি আছিল, সেই কমিটিখনত এজন কিন্তু ভাৰতীয় আছিল, আৰু সেই ভাৰতীয়জন থাকাৰ লগত তাৰ সমানে আৰু এটা কথা জড়িত হৈ আছে, আৰু সেই ব্যক্তিজন হ'ল কোন? ডক্টৰ কৰণ সিং। আপোনালোকে নিশ্চয় নাম শুনিছে। অৰ্থাৎ জেক্স ডেলৰৰ সেই 12জনীয়া কমিটিটোত ওৱান অফ দি মেম্বাৰ হিচাপে ডক্টৰ কৰণ সিং অন্তৰ্ভুক্ত আছিল। But who is Dr. Karan Singh? আপোনালোকে বহুতে হয়তো নাম শুনিছে, জানিব। Dr. Karan Singh, apart from a politician, he was an ardent devotee of Sri Aurobindo. তেওঁৰ যিটো ডক্টৰেট PhD is on Sri Aurobindo's nationalism. আৰু জেক্স ডেলৰে প্ৰতিবেদনখনৰটো নাম দিলে, কি নাম দিলে? লাৰ্নিং দি ট্ৰেজাৰ উইডিন। তাৰ পিছত তেওঁ 4টা শিক্ষাৰ স্তম্ভৰ কথা ক'লে, যে শিক্ষাৰ হেনো 4টাই লক্ষ্য, 4 pillars of education বুলি ক'লে। এই যে 72 চনত যিটো শিৰোনাম আছিল লাৰ্নিং টু বি, জেক্স ডেলৰে লাৰ্নিং টু বি এটা শিক্ষাৰ স্তম্ভ কৰিলে এইবাৰ। প্ৰথম স্তম্ভটো কি? লাৰ্নিং টু নো। দ্বিতীয় স্তম্ভটো লাৰ্নিং টু ডু। তৃতীয়টো লাৰ্নিং টু লিভ টুগেডাৰ। কিন্তু লিভ টুগেডাৰ মানে আমি যিটো প্ৰচলিত অৰ্থত লিভ টুগেডাৰ বুজো সেইটো নহয়, লাৰ্নিং টু লিভ টুগেডাৰ। আৰু 4 নম্বৰটো ক'লে লাৰ্নিং টু বি। ক'লে যে এই 4টা হ'ল শিক্ষাৰ স্তম্ভ, পিলাৰ্স অফ এডুকেশ্যন, ইউনেস্কো, একৰ্ডিং টু ইউনেস্কো। আৰু প্ৰতিবেদনখনৰ নাম কি? লাৰ্নিং দি ট্ৰেজাৰ উইডিন। তাৰপিছত ক'লে তেনেহ'লে হোৱাট উড বি দি সায়েন্স অফ লাৰ্নিং, অৰ্থাৎ যিটো আমি পেডাগজি বুলি কৈছো, তাতো ভাৰতবৰ্ষই 10,000 বছৰৰ পৰা কৈ অহা একাষাৰ কথা। আৰু যিটো বিবেকানন্দই কৈ থৈ গৈছিল, বিবেকানন্দই এবাৰ কৈছিল যে মোক যদি পুনৰ শিক্ষা গ্ৰহণ কৰিবলৈ দিয়া হয়, এইবাৰ মই কোনো চিলেবাছ নপঢ়ো। যদি মোৰ শিক্ষা ব্যৱস্থাত কৰ্তৃত্ব থাকে, মই কোনো বিষয়বস্তু জ্ঞান নলওঁ। I will learn only one thing. And what is that? How to concentrate. And with the power of concentration, I will learn each and every subject of the world at my will. কৈছে মই অকল এটাই শিকিলোহেঁতেন। Now UNESCO has admitted. এই যে আপোনালোকে ছাত্ৰ ছাত্ৰীক পঢ়াওঁতে যে এই যে অলপ আগত ডিছকাশ্যন কৰিছিলে যে ছাত্ৰ ছাত্ৰীয়ে মনোযোগ নিদিয়ে, অৰ্থাৎ মনোযোগ দিলেই কামটো হৈ গ'ল। এই মনোযোগ দিব পৰাটোৱে হ'ল মূল সমস্যা। ছাত্ৰ ছাত্ৰীৰ পৰা কেনেকৈ আপুনি কনচেন্ট্ৰেশ্যনটো আদায় কৰিব। বিবেকানন্দই কৈছে কনচেন্ট্ৰেশ্যন ইজ দি কি টু অল নলেজ বুলি কৈছে। ৱেদাৰ মহাতাহ বিজ্ঞানৰ জ্ঞান, লাগিলে নাটকৰ জ্ঞান, লাগিলে চিকিৎসা বিজ্ঞানৰ জ্ঞান, লাগিলে গণিতৰ জ্ঞান, সকলো জ্ঞান। কৈছে কনচেন্ট্ৰেশ্যন ইজ দি কি টু নলেজ। আৰু জেক্স ডেলৰে এই পেডাগজিৰ ক্ষেত্ৰত কৈছে লাৰ্নিং অফ সায়েন্স অফ লাৰ্নিং ইজ নাথিং বাট লাৰ্নিং টু কনচেন্ট্ৰেট এণ্ড লাৰ্নিং হাউ টু প্ৰেক্টিচ। এই যে হাউ টু প্ৰেক্টিচ অভ্যাস, এইটো এটা গীতাৰ ফৰ্মুলা। গীতাত কৈছে আমি কেনেকে শিকিব পাৰো, কৈছে অভ্যাসৰ দ্বাৰা। সম্পূৰ্ণ জেক্স ডেলৰৰ ইউনেস্কোৰ প্ৰতিবেদন এখন ভাৰতীয় প্ৰতিবেদন। তেনেহ'লে তেওঁ স্তম্ভকেইটা ক'ৰ পৰা পালে? এই স্তম্ভকেইটাও ভাৰতীয় স্তম্ভ। এই যে 1996 চনত ৰাষ্ট্ৰসংঘই 20 শতিকাৰ শেষত শিক্ষাৰ যিটো স্তম্ভ বুলি কৈছে, এই স্তম্ভকেইটা দৰাচলতে আমি যিটো গুৰুকুলাশ্ৰম বুলি কওঁ, গুৰুকুলাশ্ৰম ফলো that 4 pillars of education. Where is the proof? Jacques Delors has borrowed this idea from page number 174 of Foundations of Indian Culture written by Sri Aurobindo. আৰু মই কেনেকে জানিলো? সৌভাগ্য বা দুৰ্ভাগ্যক্ৰমে সেইখন কিতাপ মই যেহেতু অনুবাদ কৰিছিলো। শ্ৰী অৰবিন্দই আমাৰ এনচিয়েন্ট যে আমাৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ বিষয়ে ক'বলৈ গৈ কি লিখিছিল শুনক।
ডাইৰেক্টলি এই চাৰিটা স্তম্ভৰ ভিতৰত তিনিটা স্তম্ভ ভাৰ্বেটি Jacques Delors has borrowed from Foundations of Indian Culture from page number 174. নিশ্চয় Dr. Karan Singh has helped. কৈছে the student life was framed, অর্থাৎ student life of the ancient Gurukul ashram. Student life was framed to lay the groundwork of what the man had to know, do and be. চাৰিটা স্তম্ভৰ তিনিটা, learning to know, learning to do and learning to be. Directly borrowed from this book. অর্থাৎ ভারতীয় শিক্ষা বিজ্ঞান কিমান মডার্ন, কিমান আধুনিক, কিমান শাশ্বত. But we are not aware of these things. We are alienated from everything Indian by an Western system, by an Western knowledge system. মই এইখিনি কথা কাইলৈ ক'লো হেতেন শিক্ষা বিজ্ঞানৰ বিষয়ে কওঁতে মই প্ৰসংগক্ৰমে কিয় ক'লো, কাৰণ এই যে ক'লে যে উইজডম মানে তেতিয়াহ'লে কি, উইজডম মানে অৰ্থাৎ কৈছে এই বাকী কেইটা কিৰিট যোশীয়ে এই চাৰিটা স্তম্ভৰ বিষয়ে লিখি কৈছে আচলতে লাৰ্নিং টু বি উই কেনট মেক ইট এ পিলাৰ্ছ অফ এডুকেশ্যন, ৰাদাৰ কৈছে লাৰ্নিং টু বি ইজ দি ৰুফ বুলি কৈছে. লাৰ্নিং টু বি তেওঁ পিলাৰ বুলি কোৱা নাই, ৰুফ বুলি কৈছে, বিকজ ইট ইজ দি আল্টিমেট গ'ল বুলি কৈছে লাৰ্নিং টু বি. কিন্তু লাৰ্নিং টু বি মানে কি, যে মই ইঞ্জিনিয়াৰ হ'ম, ডক্টৰ হ'ম, মই প্ৰফেচাৰ হ'ম, দিজ আৰ অনলি ইন দি বিকামিং. মই এইবোৰ আজি আলোচনা নকৰোঁ, যেতিয়াবা এই চাৰিটা স্তম্ভ অৰ্থাৎ লাৰ্নিং টু ডু, লাৰ্নিং টু নো, লাৰ্নিং টু লিভ টুগেডাৰ আৰু লাৰ্নিং টু বি, এই চাৰিটাৰ তিনিটা লেয়াৰ অফ মিনিংছ আছে. এটা হ'ল একদম ছুপাৰফিচিয়েল, যিটো আপুনিও বুজিছে. লাৰ্নিং টু নো মানে কি, যে মই কেমিষ্ট্ৰি জানিব লাগিব, ফিজিক্স জানিব লাগিব, মেথমেটিক্স জানিব লাগিব, ছচিয়লজি জানিব লাগিব. লাৰ্নিং টু নো অৰ্থাৎ চিলেবাছৰ বিষয়ে. কিন্তু ইয়াত অকল সেই লাৰ্নিং টু নো মানে সেই বিষয়ে কোৱা নাই. আল্টিমেটলি ইউ হেভ টু নো ইয়ৰ চেল্ফ এণ্ড দি হোল ইউনিভাৰ্ছ. তাৰ যিটো কালমিনেশ্যন, লাৰ্নিং টু নোৰ যিটো আল্টিমেট কালমিনেশ্যন হ'ল, ইউ হেভ টু নো ইয়ৰ চেল্ফ and you have to know the ultimate reality and you have to know this very universe, what they are. ঠিক তেনেকে লাৰ্নিং টু বি, লাৰ্নিং টু লিভ টুগেডাৰ, এই প্ৰত্যেকৰে এটা ছুপাৰফিচিয়েল মিনিং আছে, এটা ইনাৰ মিনিং আছে, এটা ইনমষ্ট মিনিং আছে. মই সেই বিষয়ে ক'বলৈ নাযাওঁ. কিন্তু ইয়াত যিটো কিৰিট যোশীয়ে কৈছে, আমি এই স্তম্ভবোৰ নিজৰ হিচাপত সলাই ল'বও পাৰোঁ. আমি লাৰ্নিং টু ভেঞ্চাৰো এটা পিলাৰ বুলি ক'ব পাৰোঁ, অৰ্থাৎ সাহস উৎপন্ন কৰাটো শিক্ষাৰ এটা উদ্দেশ্য বুলি ক'ব পাৰোঁ. লাৰ্নিং টু ভেঞ্চাৰ, লাৰ্নিং টু হাৰমনাইজ, তাৰপিছত লাৰ্নিং টু ভেঞ্চাৰ, লাৰ্নিং টু হাৰমনাইজ. গতিকে তেওঁ উইজডমক কি বুলি কৈছে, এই ক্ষেত্ৰতে কৈছে অলদো দি কনোটেশ্যন অফ উইজডম ইনক্লুডছ দি হায়াৰ ফ্ৰুটছ নট অনলি অফ লাৰ্নিং টু নো বাট অলছো লাৰ্নিং টু ভেঞ্চাৰ, লাৰ্নিং টু হাৰমনাইজ এণ্ড লাৰ্নিং টু ডু. অৰ্থাৎ উইজডম মানে সকলোৰে কালমিনেশ্যন. অকল লাৰ্নিং টু নোৰে কালমিনেশ্যন উইজডম নহয়. উইজডম ইজ অলছো দি কালমিনেশ্যন অফ লাৰ্নিং টু ভেঞ্চাৰ, লাৰ্নিং টু হাৰমনাইজ এণ্ড লাৰ্নিং টু ডু. ধৰক আপোনাৰ সন্মুখত এজনী ছোৱালীক কোনোবা এটা ল'ৰাই ধৰ্ষণ কৰিবলৈ উদ্যত হৈছে. মই সন্মুখত থিয় হৈ আছো, মই ছোৱালীজনীক সহায় কৰা নাই. I am not a wise man according to Indian idea of knowledge and wisdom. I am a coward. এই যে কৈছে লাৰ্নিং টু ভেঞ্চাৰ, মই এতিয়া বাকীকেইটা বৈশিষ্ট্য কম সেইবাবে. অকল উইজডম ইজ নট ৰিলেটেড টু নো চামথিং, it is related to become something. It is more related to becoming. আৰু কেইবাবে কৈছে all pillars of যিমানবোৰ এডুকেশ্যনৰ পিলাৰ্ছ আছে তাৰ কালমিনেশ্যন উইজডম. সেইবাবে কৈছে although the connotation of wisdom includes the higher fruits not only of learning to know but also learning to higher fruits of learning to venture, higher fruits of learning to harmonize and higher fruits of learning to do. তাহলে বাকীকেইটা বৈশিষ্ট্য উইজডমৰ কি সেইকেইটা মই কৈ আছো. বাকীকেইটা বৈশিষ্ট্য কৈছে
learning to be মানে কি? Learning to be wise. এই যে pillars কৈছে learning to be অর্থ হল তার highest meaning to হল learning to be is learning to be wise. Second, wisdom is the fruit of maturity. যদি আপনার মাজত maturity আহা নাই, আপনি লাগিলে একেবারে গণিতৰ রেংলারও হৈ গল, still you will not be called wise man. You have to be mature. আপোনাৰ মাজত maturity আহিব লাগিব, তেতিয়াহে আপোনাক wise বুলি কোৱা হ'ব। গতিকে wisdom is the fruit of maturity. And how maturity can be measured? এই যে মই ক'লো maturity বুলি কোৱাৰ লগে লগে এটা vague word, এটা abstract word. But then what is the meaning of maturity? Maturity can be measured in terms of accurate discrimination, capability of accurate discrimination between what? Between the apparent and the real. Untu দেখাত real যেন লাগিছে আৰু আসল কোনটো real, এই দুটাৰ মাজত যিজনে discriminate কৰিব পাৰে। আকৌ বৃহদাৰণ্যক উপনিষদলৈ ঘূৰিব লাগিব। সেইভাবে কি কৈছে? অসতোমা সদ্গময়। Life has to be a journey from unreal to real. So when you will be called a wise man, when you will be able to discriminate between apparent and the real, then only you will be called wise. তাৰপিছত to be wise is to dwell in reality. তেতিয়া আপুনি ফলজুদৰ মাজত যদি বাস কৰে, তেনেহলে you will not be called wise. You have to dwell in the reality only. আৰু আপুনি কোনটো real কোনটো apparent তাৰ মাজত discriminate কৰিব পাৰিব লাগিব। কোনে? যদি তেওঁ নিজক wise বুলি কৈছে। তেওঁ স্কলাৰ হ'ব পাৰে, স্কলাৰ উইদাউট বিং এন wise man. স্কলাৰ হোৱাটো, ইন্টেলেকচুৱেল হোৱাটো, নলেজেবল হোৱাটো আৰু wise হোৱাটোৰ মাজত পাৰ্থক্য আছে। Wise হ'ব লাগিলে has to be a luminous growth. তাৰপিছত কৈছে to be wise is to remain ever young. আপুনি 90 বছৰ বয়সতো তৰুণ তৰুণী হৈ থাকিব লাগিব wise হোৱাৰ অৰ্থ। কেটা অদ্ভুত কথা নহয় জানো? 90 বছৰত কোনবাই জানো তৰুণ তৰুণী হৈ থাকিব পাৰিব? কৈছে is to remain ever young with courage and heroism. With courage and heroism. যে 90 বছৰত আপুনি যদি কয় আপোনাৰ সন্মুখত অন্যায় কাম এটা সংগঠিত হৈছে, আপুনি কাপুৰুষৰ দৰে শুই আছে, you are not an young man, you are an old man, আপোনাৰ 10টা PhD থাকাৰ পিছতো you will not be called an wise man. আপোনালোকক এই কাইলি মাননীয় উপাচাৰ্য মহোদয়ে যেতিয়া মই ইয়াত এটা দিয়া বক্তৃতাৰ কথা ইয়াত ৰেফাৰ কৰিছিলে, সিদিনা সেই বক্তৃতাৰ মোৰ বিষয় আছিল Secrets of Eternal Youth. Secrets of Eternal Youth. শ্ৰী মায়ে কৈছে, শ্ৰী অৰবিন্দৰ অধ্যাত্মপথৰ সহযোগিনী কৈছে, ইয়ং হৈ থকাটো বয়সৰ লগত সম্বন্ধ নাই। আৰু তেওঁ কৈছে যে মই 70 বছৰীয়া যুৱক দেখা পাইছো, আকৌ 20 বছৰীয়া বৃদ্ধ দেখা পাইছো বুলি কৈছে। তেনেহলে কি বুলি কৈছে? তেওঁ দুটা ফৰ্মুলা দিছে, capacity to grow and capacity to progress. এই দুটা যদি আপোনাৰ মাজত আছে, capacity to grow and capacity to progress, even at the age of 90, if you have the capacity to grow and progress, then you will be called a young. What is the meaning of capacity to grow and meaning? মই আজি সেইখিনি ব্যাখ্যা নকৰো, কিন্তু মূল যিটো সূত্ৰ দিছে কৈছে capacity to grow and capacity to progress. যদি even at the age of 90 you have the capacity to grow, আৰু আপুনি যদি ৰেংলাৰ হোৱাৰ পিছতো 3টা ম্যাথমেটিক্সত PhD ডিগ্ৰী হোৱাৰ পিছতো যদি আপুনি উইথ হিউমিলিটি ক'ব পাৰে যে মই অংকৰ বিষয়ে গণিতৰ বিষয়ে যিমান জানিব লাগে মই তাৰ এতিয়ালৈ 1% জানা নাই, মই 99% জানিবলৈ বাকি আছে, তাৰ মানে you are still young. যদি আপুনি ভাবে no, I have earned 5 PhD degrees on mathematics, I have become a wrangler, now I have nothing to learn,
যে মোৰ আৰু গণিতৰ বিষয়ে মোৰ একোৱেই শিকিবলগীয়া নাই, যি মুহূৰ্ততে আপুনি ভাবিব যে মোৰ আৰু শিকিবলগীয়া নাই, ইউ আৰ বিকামিং ওল্ড। যদি আপুনি 90 বছৰ বয়সতো যদি ইভেন আফটাৰ ইউৰ ৰিটায়াৰমেণ্ট আপুনি ছচিয়লজিৰ ছাত্ৰ, ছচিয়লজিৰ অধ্যাপক, আপুনি নিজে মনৰ ভিতৰত এই চেতনা থাকিব লাগিব যে মই এতিয়াও সমাজ বিজ্ঞানৰ একোৱেই জানিব পৰা নাই, একোৱেই জানিব পৰা নাই। যিমান জানিবলগীয়া আছে, যদি এজন সমাজসেৱক ধৰক 50খন হস্পিটেল তেওঁ স্থাপন কৰিছে, কৈছে মইতো 5000 হস্পিটেল স্থাপন কৰাৰ বাবে মোৰ ইয়াত জন্ম হৈছিল, মই এতিয়ালৈকে মাত্ৰ 50খনে স্থাপন কৰিছো। কিন্তু যদি আপুনি ভাবে যে নহয় মই 50খন হস্পিটেল স্থাপন কৰিছো, নাও ইট ইজ টাইম ফৰ মই পদ্মশ্ৰী পোৱাৰ সময়। যদি মই পদ্মশ্ৰী নাপাওঁ মই ডিপ্ৰেছনত যাম, তেনেহ'লে ইউ আৰ বিকামিং ওল্ড। সেইবাবে কৈছে ৱাইজ মেন কি বুলি কৈছে, টু বি ৱাইজ ইজ টু ৰিমেইন এভাৰ য়ং উইথ কাৰেজ এণ্ড হিৰোইজিম। চ' উইজডম ইজ অলছ' ৰিলেটেড টু কাৰেজ এণ্ড হিৰোইজিম। তাৰপিছত কৈছে আৰু কেনেকে, উইথ এভাৰ ডেভেলপিং এডভেঞ্চাৰ অফ দি কনকুৱেষ্ট অফ দি ৰাইট এণ্ড জাষ্টিছ। ৰাইট এণ্ড জাষ্টিছৰ কাৰণে আপুনি কি থাকিব লাগিব, এডভেঞ্চাৰ, এটা অভিযান আপোনাৰ থাকিব লাগিব। আৰু কেনেকুৱা, এভাৰ ডেভেলপিং, ক্ৰমবৰ্ধমান। যে মই মোৰ ইউথত মই ন্যায়ৰ হৈ বহুত মই আন্দোলন কৰিছিলো, আৰু আজি মোৰ 80 ইয়াৰ্ছ মই কেনেকে কৰিম, নহ'ব। দেন ইউ উইল not be called a wise man. Because ever developing adventure of conquest of right and justice. তাৰপিছত কি কৈছে, to be wise is to be an ever helpful friend, ever helpful friend whose hands of cooperation are always extended in harmony and self-giving compassion. ধৰক এজন আপুনি 80 বছৰত আমি এজন প্ৰাজ্ঞ ব্যক্তি বুলি কৈছো, কিন্তু তেওঁ কাকো সহায় কৰিব নোৱাৰে। হি ইজ এ মাইজাৰ, তেওঁ কাকো সহায় কৰিব নোৱাৰে, উপদেশো নিদিয়ে, সহায়ো নকৰে। হি ইজ নট এ ফ্ৰেণ্ড অফ মাইন। ইণ্ডিয়া উইল নট ৰিকগনাইজ, আইডেণ্টিফাই হিম এজ এ ৱাইজ মেন। হি উইল বি আইডেণ্টিফাইড এজ এ মাইজাৰ। কাৰণ ৱাইজৰ লগত মেচুৰিটি ইজ intrinsically related, maturity. তাৰপিছত to be wise is to be indispensable instrument whose labor and creativity flow tirelessly in effortless obedience to the cause of the good of all, to the cause of the good of all and of the richness of existence. এই জগতক, এই যিটো জ্যোতিপ্ৰসাদে কৈ গৈছিল যে পৃথিৱীত এটা সপোন আছে, এই সপোনক দিঠকত ৰূপদান কৰাৰ বাবে আমি একোজন শিল্পী, প্ৰতিজন জনতাই শিল্পী। গতিকে এভাৰ ৰিচনেছ অফ দিছ এক্সিষ্টেঞ্চ, এই যাতে পৃথিৱীক আমি ক্ৰমবদ্ধমানভাৱে স্বৰ্গৰাজ্যলৈ ৰূপান্তৰিত কৰিব পাৰোঁ, যাতে চিৰসুন্দৰক পৃথিৱীত ভগীৰথে গংগাক পৃথিৱীলৈ নমাই অনাৰ দৰে, ৰূপকোঁৱৰৰ ভাষাত যদি কওঁ যে চিৰসুন্দৰক পৃথিৱীক নমাই আনিব পাৰিব লাগিব। কৈছে জগতৰ ever increasing richnessৰ প্ৰতি যদি I am not committed, I will not be called a wise man. তাৰপিছত কৈছে learning to be is fulfilled. এই যে learning to be যিটো জেক্স ডেলৰে ক'লে one of the pillars of education বুলি ক'লে, when it will be fulfilled. কৈছে learning to be is fulfilled when it can generate in the world personalities that are integral and wise. যদি লাৰ্ণিং টু বি এই ইণ্টিগ্ৰেল আৰু ৱাইজ মেন যদি পৃথিৱীত সৃষ্টি কৰিব পাৰে, তেতিয়াহে লাৰ্ণিং টু বি উইল বি ফুলফিল। অকল মই ইঞ্জিনিয়াৰ হ'লো, মই ডক্টৰ হ'লো, এইটোতো ছুপাৰফিচিয়েল মিনিং। তাৰ ইনমোষ্ট মিনিং আছে, তাৰ ইনাৰ মিনিং আছে, আৰু ইনমোষ্ট মিনিঙো আছে। তেনেহ'লে তাৰপিছত আমি উইজডমৰ বিষয়ে পাতিলো কথা। তাৰপিছত ভাৰতবৰ্ষই আৰু এটা কথা কৈছে, ভাৰতবৰ্ষত ইতিমধ্যে মই কৈছো এই যিবোৰ শিক্ষা বিজ্ঞান ভাৰতত আছে, এতিয়ালৈ আছে, কিন্তু ইয়াত যিটো প্ৰশ্ন মোৰ ইয়াৰ আগত সুধিছিলে যে আমি এইবোৰ যে আলোচনা কিয় কৰিবলৈ লৈছো, মই ভাবো আৰু 2-3 দশকলৈ যদি ভাৰতৰ এই যিবোৰ জ্ঞান পৰম্পৰা মজুত আছে, যদি আমাৰ শিক্ষিত শ্ৰেণীটোৱে যদি এইবোৰ ব্যৱহাৰ নকৰে, ৰাষ্ট্ৰই ব্যৱহাৰ নকৰে, এইবোৰ কিন্তু অন্তৰ্হিত হৈ যাব। It will disappear. কাৰণ অলৰেডি বহু পৰম্পৰা, বহু জ্ঞান ভাৰতৰ পৰা নোহোৱা হৈ গৈছে। মই আপোনালোকক কওঁ, এটা অৱধাৰণ
বিদ্যা বুলি আছিল, অৱধানম বুলি কয়। অৱধানম বস্তুটো কি জানে? ভাৰতবৰ্ষত আগত আমিতো এতিয়া ইয়াত সাধাৰণ মই বক্তৃতা দিছো, আপোনালোকৰ মনোযোগিতাটো কনচেন্ট্ৰেশ্যনটো ল'বৰ বাবে মই যত্ন কৰিছো। ইট ইজ সিংগল পইণ্ট কনচেন্ট্ৰেশ্যন। ভাৰতবৰ্ষত আগত এনে এটা ভাৰতবৰ্ষই বিদ্যা ডেভেলপ কৰিছিল, শিক্ষা বিজ্ঞান, মাল্টিপল কনচেন্ট্ৰেশ্যন। মাল্টিপল কনচেন্ট্ৰেশ্যন এট এ টাইম, অৰ্থাৎ এজন মানুহে একেলগে 8টা-10টা কাম কৰিছিল। কেনেকুৱা 8টা-10টা? ধৰক ঋষিজনৰ সন্মুখত 4জন শিষ্য আছে, তেওঁলোকক ব্যাকৰণ পঢ়াই আছে, তেওঁলোকক ব্যাকৰণো পঢ়াই আছে, নিজে কবিতাও লিখি আছে ছন্দত, একেবাৰে মাত্ৰা, একেবাৰে মিটাৰছত কবিতাও লিখি আছে। আকৌ আনফালেদি মানে একেলগে 8টা কাম 10টা কাম কৰি থাকিব পাৰিছিলে, আৰু তাৰ বাবে মেথডলজি আছিল, এইটো অৱধানম প্ৰক্ৰিয়া বুলি কয়। ইতিমধ্যে মোৰ এজন গুৰুস্থানীয় ব্যক্তি সম্পদানন্দ মিশ্ৰ বুলি যদি কেতিয়াবা আপোনালোকৰ বিশ্ববিদ্যালয় মাতে, ইতিমধ্যে তেওঁ এই পৰম্পৰাটোক ৰিভাইভ কৰিবৰ বাবে বহু যত্ন কৰিছে, আৰু ইতিমধ্যে তেওঁ প্ৰায় 4-5খন কিতাপো লিখিছে। আমাৰ দক্ষিণ ভাৰতৰ ফালে এই পৰম্পৰা এতিয়াও বৰ্তি আছে। আনকি আপুনি লক্ষ্য কৰকচোন, ভাৰতবৰ্ষত এই মাল্টিপল কনচেন্ট্ৰেশ্যনৰ পৰম্পৰাবোৰ ইমান স্পন্টেনিয়াছ আছিল। আপোনালোকে টিভিত দেখিছে কেতিয়াবা গাঁৱৰ অশিক্ষিত মহিলা, এই যে মূৰত এটা কলহৰ ওপৰত এটা কাপ, এটা কাপৰ ওপৰত এটা কাপ, উইদাউট কনচেন্ট্ৰেশ্যন সম্ভৱ জানো হ'ব? এই বিদ্যাবোৰ ভাৰতত আছিল, তাৰ একেবাৰে গ্ৰামাৰ আছে, তাৰ পদ্ধতি আছে, মেথডলজি আছে। এই যে জ্ঞান পৰম্পৰা আমি শিক্ষিত সমাজৰ ওপৰত ইম্পোজ কৰাৰ কাৰণ কি? যদি 50 বছৰ 100 বছৰলৈ যদি এইবোৰ আৰু কোনো চৰ্চা নকৰে, তেনেহ'লে কিন্তু এইবোৰ ইট ইজ লাইকলি টু বি ডিজএপিয়াৰ। তেনেহ'লে ভাৰতবৰ্ষত এই শিক্ষা বিজ্ঞানৰ ক্ষেত্ৰতো আমি যিটো এতিয়া ইনফৰমেশ্যন বুলি ক'লো, নলেজ বুলি ক'লো, উইজডম বুলি ক'লো, ভাৰতবৰ্ষত এনেকুৱা শিক্ষা বিজ্ঞান আছে বাই হুইচ information can be elevated to the level of knowledge and knowledge can be elevated to the level of wisdom. Hey, শিক্ষা বিজ্ঞান ভাৰতত আছে। কি কৈছে? Again in India we have pedagogy by means of which learning to know, simple learning to know can gradually be transformed into learning to develop intellectual knowledge. Or the learning to know can be developed into learning to can be developed to intellectual knowledge and so as to mature into wisdom. Orthat learning to know can be developed into intellectual knowledge and then intellectual knowledge can be developed or can be matured into wisdom. এই পেডাগজি ভাৰতবৰ্ষত ষ্টিল আছে, কিন্তু যথেষ্ট সংকুচিত হৈ আহিছে, সেই কথাও আমি এডমিট কৰিব লাগিব। তেনেহ'লে তাৰ পিছত যিটো ইয়াত আগৰ সমাজ বিজ্ঞানৰ অধ্যাপিকাগৰাকীয়ে সুধিছিলে, কিৰিট যোশীয়ে নিজেই কৈছে, আমি যদিও NEP 22 imperfectly it is being implemented, মই imperfectly it is being implemented বুলি কৈছো, এতিয়াও আমি পাৰফেক্টলি ইমপ্লিমেণ্ট কৰা বুলি দাবী কৰিব নোৱাৰো। যিবোৰ কসমেটিক চেঞ্জবোৰ কেৱল কৰিছো, এই ডিগ্ৰী 3 বছৰৰ পৰা 4 বছৰ ইত্যাদি, যিবোৰ অলপ হয়তো আমি কৰবাত আইডিয়া অফ ইণ্ডিয়া অলপ পঢ়াইছো, অলপ ITS-ৰ ওপৰত সেমিনাৰ 2-4খন হৈছে, কিন্তু এতিয়াও যিটো ইণ্ডিয়াজ আইডিয়া অফ এডুকেশ্যন এণ্ড পেডাগজি, আমি এতিয়ালৈকে ভাৰতৰ কোনো বিশ্ববিদ্যালয়ত এতিয়ালৈকে ইট ইজ yet to be implemented. আৰু কিৰিট যোশীয়ে কৈছে, this pedagogy needs to be brought into the forefront. This pedagogy মানে কোনটো? By which learning to know can be transformed into intellectual knowledge and then intellectual knowledge can be matured into wisdom. Because this pedagogy needs to be brought into the forefront. Our forefront ani ki koribo lagibo boli koise? Direct application. Because applied in our dealings with students and with subjects of studies. Student আৰু সাবজেক্টৰ ওপৰত এপ্লাই কৰিব পাৰিব লাগিব। And with the methods of teaching and learning, তিনিটা কথা ক'লে, এই যিটো পেডাগজি আমাৰ টিচিঙৰ ক্ষেত্ৰত এপ্লাই কৰিব লাগিব, সাবজেক্টৰ ক্ষেত্ৰত এপ্লাই কৰিব লাগিব, আৰু ষ্টুডেণ্টৰ ওপৰত এপ্লাই কৰিব লাগিব। It is only when this task is undertaken, যেতিয়া এই পেডাগজিক আমি
আমাৰ শিক্ষা জীৱনত আমাৰ ছাত্ৰ বিষয় আৰু আমাৰ শিক্ষা বিজ্ঞান এই তিনিটাৰ ওপৰত যেতিয়া আমি ৰূপায়িত কৰিব পাৰিম তেতিয়াহে আমি সাহসৰ সৈতে ক'ব পাৰিম যে it is only when this task is undertaken that we shall be entitled to claim that we have begun to impart to our system of education what can be called its true national character. Until that, we cannot claim that our education is truly having national character. It is still Western to a large extent. Still we are dominated by Western knowledge system to a large extent. কাৰণ এই pedagogy-টো হ'ল ইয়াৰ মূল বস্তু যে যাৰ দ্বাৰা learning to know can be transformed into intellectual knowledge, then intellectual knowledge can be matured into wisdom. তাৰপিছত তেনেহ'লে মই এতিয়া অলপ 2-4টা অলপ ইণ্টাৰেষ্টিং কথা নলেজক লৈ আপোনালোকে ইমান নিজৰ মস্তিষ্কক জোৰ দিব নালাগে কথাবোৰ খুব এমেজিং কথা যিমানখিনি বুজি পাই ইমানেই যথেষ্ট মই কেৱল আপোনালোকৰ এইটোক মানসিক খাদ্য বুলিয়েই ধৰি লওক মই বস্তুবোৰ পঢ়ি ভাল পাওঁ আৰু বস্তুবোৰৰ মাজত একোটা আপোনালোকৰ জীৱন দৃষ্টি ঘূৰাই দিব পাৰে একেবাৰে এইবোৰ a+b whole square ফৰ্মুলাৰ দৰে বা থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰৰ পিছত এজ হয় প্লুৰেল হলে এজ দিব নালাগে ভাৰ্বৰ পিছত ইংৰাজী ঠিক তেনে ধৰণে বস্তুবোৰ শিকিব নালাগে বস্তুবোৰ আপোনাৰ হৃদয়ক চলত একসেপ্ট কৰিব দিব লাগে প্ৰথম কি তাৰ ভিতৰত নিজে হজম হ'ব পৰিপাক হ'ব হয় লাহে লাহে আপোনাৰ ৰিয়েল লাইফৰ সিচুৱেচনৰ লগত আপুনি কেতিয়াবা তাৰ ওপৰত আপোনাৰ কন্ট্ৰোলিং আন্ডাৰষ্টেণ্ডিং ইউ উইল এচিভ যে আমি আজি এই বুজিব লাগিব a+b হোল স্কয়াৰৰ দৰে তেনে নহয় শ্ৰী অৰবিন্দই এই ভাৰতীয় সংস্কৃতিৰ ভিত্তিতে লিখিছে আমাৰ ইণ্ডিয়ান আইডিয়া এই যে আমি অলপতে যেটো আপোনালোকে এতিয়া কিছু বুজি পাব যেহেতু আমি আগতে নলেজ ট্ৰু নলেজ ইন্টেলেকচুৱেল নলেজ উইজডম এই কথাবোৰ যেহেতু আলোচনা কৰিলো এতিয়া বুজাত ইমান কঠিন নহব কৈছে that knowledge of the truth means for Indian thought knowledge of the truth সত্যৰ জ্ঞান মানে আমি ভাৰতীয় দৃষ্টিত কি বুজো knowledge of the truth মানে সত্যৰ জ্ঞান কৈছে not intellectual assent or recognition প্ৰথম তাৰ বৈশিষ্ট্য হ'ল knowledge of the truth মানে not intellectual assent or recognition তাৰ হ'ল কি কৈছে but a new consciousness and a life সত্যৰ জ্ঞান মানে আপুনি এটা নতুন চেতনা আপোনাৰ নৱজন্ম হ'ব লাগিব biological birth is insufficient a new consciousness and a new life your life has to be transformed as a result of knowledge a new life a new consciousness a new being altogether was according to the truth of spirit তাৰ সত্য অনুসৰি আত্মাৰ সত্য অনুসৰি a new consciousness a new being a new life শ্ৰী অৰবিন্দ হেতু কৈছে যে নিউ ক্ৰিয়েচন বুলি কৈছে নৱসৃষ্টি সকলো ক্ষেত্ৰতে নৱসৃষ্টি সাৰ্ভাইভেলৰ একমাত্ৰ উপায় প্ৰতিটো যুগত আমি নৱসৃষ্টি কৰিব লাগিব আনকি নিজৰো নৱজন্ম লাগিব হ'ব নিউ কনসিয়াসনেস the new consciousness মানে কি এই যে আমি ইমান দিন we are caught in the perilous prison cell of ego আমি ইগোৰ এটা বিপজ্জনক পতাশালৰ মাজত আমি নিজক আবদ্ধ কৰি ৰাখিছো I have been separated from the whole world বিবেকানন্দ এটো কৈছে expansion is life contraction is death ভাৰতবৰ্ষই মৃত্যুৰ আন অৰ্থ দিয়া হৈছে contraction narrowness is the death and expansion is life so expansion of consciousness চেতনাৰ সম্প্ৰসাৰণ a new consciousness a new life a new being যত আপোনাৰ পূৰ্ব সংস্কাৰ সকলো ভাঙি নোহোৱা হৈ যাব সেইভাবে স্পিৰিচুৱেলিটি কোৱা হয় এডভেঞ্চাৰ অফ কনসিয়াসনেস বুলি স্পিৰিচুৱেলিটি ইজ নট ৰিলিজিয়ছিটি স্পিৰিচুৱেলিটি ইজ নট ইভেন ধৰ্ম স্পিৰিচুৱেলিটি ইজ নট ইন্টেলেকচুৱেলিটি স্পিৰিচুৱেলিটি ইজ নট মৰেলিটি নট এথিকেলিটি it is a sense of consciousness altogether sense of consciousness
ধৰক কনচিয়াছনেছৰ চেঞ্জ মানে কি? ধৰক এটা বটলত, এইটো উদাহৰণ হয়তো আপোনালোকে কোনোবাই জানিব পাৰে, আধালৈকে পানী আছে, আপুনি আধা ভৰ্তি বুলি ক'ব নে আধা খালী বুলি ক'ব? ইট অল ডিপেণ্ডছ অন ইয়ৰ কনচিয়াছনেছ। গতিকে আমাৰ চেতনাৰ সম্প্ৰসাৰণ হ'লে আমি দেখি থকা পৃথিৱীখন আমাৰ সন্মুখত নতুন ধৰণে প্ৰতিভাত হ'ব। গতিকে সেইটো হ'ল প্ৰথম কথা। তাৰপিছত এতিয়া আমি নলেজ ইন দি প্ৰফাউণ্ডাৰ ইণ্ডিয়ান চেঞ্জ অফ দি ৱৰ্ল্ড, একেবাৰে যিটো পদ্ধতিগতভাৱে ইন দি প্ৰফাউণ্ডাৰ চেঞ্জ অফ দি ৱৰ্ল্ড জ্ঞান, যিখিনি আমি ৰিয়েল নলেজৰ ক্ষেত্ৰত কথা পাতিলোঁ সেইখিনি, কিন্তু ইয়াত আৰু অলপ ব্যাকৰণ, আৰু অলপ ভিতৰত একেবাৰে তাৰ মেথডলজিটোও আছে, তেনেহ'লে কৈছে প্ৰথমতে শ্ৰী অৰবিন্দ কৈছে নট এ মিয়াৰ থিংকিং। জ্ঞান শব্দৰ যিটো গভীৰতৰ অৰ্থ, তাৰ অৰ্থ কি? য'ত আগে আমি আলোচনা কৰিছোঁ, ইট ইজ এ ষ্টেট বিয়ণ্ড দি ইণ্টেলেকচুৱেল এক্টিভিটি অফ দি মাইণ্ড। গতিকে নট এ মিয়াৰ থিংকিং এণ্ড কনচিডাৰিং বাই দি ইণ্টেলিজেঞ্চ। অৰ্থাৎ জ্ঞান মানে থিংকিং আৰু কনচিডাৰিং বাই ইণ্টেলিজেঞ্চ নহয়। আৰু এটা তাক ব্যাখ্যা কৰি আৰু কৈছে কি? দি পাৰচুট এণ্ড গ্ৰেস্পিং অফ এ মেণ্টেল ফৰ্ম অফ ট্ৰুথ বাই দি ইণ্টেলেকচুৱেল মাইণ্ড। অৰ্থাৎ ইণ্টেলেকচুৱেল মাইণ্ডৰ দ্বাৰা আয়ত্ত কৰা এটা বস্তুক ভাৰতীয় জ্ঞান শব্দই প্ৰতিনিধিত্ব নকৰে। গভীৰতৰ অৰ্থই, ভাৰতীয় জ্ঞান শব্দৰ গভীৰতৰ অৰ্থই তেনেহ'লে কি কৈছে? বাট এ চিইং অফ ইট, আপুনি দেখা পাব লাগিব। সেইবাবে আমাৰ ঋষিসকলক কি বুলি কোৱা হয়? দ্ৰষ্টা বুলি কোৱা হয়, চিয়াৰ বুলি কোৱা হয়। হি হু চিজ, দ্ৰষ্টা। গতিকে আপুনি দেখা পাব লাগিব সত্য, শুনাও পায়, দেখাও পায় সত্য। কিন্তু আমি বৰ্তমান সত্য পঢ়ো কেৱল, উই কেন অনলি ৰিড বাই আৱাৰ ইণ্টেলেকচুৱেল মাইণ্ড। কৈছে বাট এ চিইং অফ ইট উইথ দি সোল, নিজৰ আত্মাই দেখা পাব লাগিব সত্যটো, এই জ্ঞানক দেখা পাব লাগিব। এক নম্বৰ কথা, অকল দেখা পালেই নহ'ব, কৈছে টোটেল লিভিং ইন ইট, তাৰ মাজত বাস কৰিব লাগিব। কেনেকে বাস কৰিব লাগিব? বাস কৰিব লাগিলেতো আপোনাৰ টকা পইচা লাগিব, অৰ্থাৎ পাৱাৰ লাগিব, উইথ দি পাৱাৰ অফ দি ইনাৰ বিং, নট উইথ দি পাৱাৰ অফ ইয়ৰ এক্সটাৰ্নেল বিং, বাট উইথ দি পাৱাৰ অফ ইয়ৰ ইনাৰ বিং। ভিতৰত থকা শক্তিৰে আপুনি আত্মাৰ সৈতে বাস কৰিব লাগিব, ইন কনভাৰচেশ্যন উইথ ইয়ৰ ওন সোল। আৰু এইটোকে কি বুলি কোৱা হয়? এ স্পিৰিচুৱেল চিজিং। ইয়াকে কি বুলি কোৱা হয়? এটা স্পিৰিচুৱেল চিজিং। অৰ্থাৎ স্পিৰিচুৱেল চিজিং মানে মই কি বুলি ক'ম? আয়ত্তাধীন কৰা। স্পিৰিচুৱেল, আধ্যাত্মিকভাৱে তেতিয়া আপুনি আয়ত্তাধীন কৰিছে। স্পিৰিচুৱেল চিজিং বাই এ কাইণ্ড অফ আইডেণ্টিফিকেশ্যন উইথ দি অবজেক্ট অফ নলেজ ইজ জ্ঞান। অলপ বুজিবলৈ টান হৈছে, কৈছে বাই এ কাইণ্ড অফ আইডেণ্টিফিকেশ্যন উইথ দি অবজেক্ট অফ নলেজ ইজ জ্ঞান। আইডেণ্টিফিকেশ্যনটো আপোনালোকে বুজি লওক, বাই ইউনিটি, বাই ইউনিফাইং। আইডেণ্টিটি মানে ইউনিটি। মই যদি কওঁ যে আই হেভ মাই চেল্ফ আইডেণ্টিফাইড উইথ ইউ, তাৰমানে আই হেভ মাই চেল্ফ ইউনাইটেড উইথ ইউ। কাৰ লগত কৰিব লাগিব বুলি কৈছে? অবজেক্ট অফ নলেজ। আপুনি পদাৰ্থ বিজ্ঞান পঢ়িছে, ইউ আৰ নোৱাৰ, হয়নে নহয়? আপুনি ইউ আৰ নোৱাৰ, এণ্ড হোৱাট ইজ দি অবজেক্ট অফ নলেজ? অবজেক্ট অফ নলেজ ইজ দি নিউটনছ থাৰ্ড ল, হয়নে? এইটো হ'ল অবজেক্ট অফ নলেজ। গতিকে জ্ঞান শব্দৰ দ্বাৰা কেতিয়া ক'ব বুলি কোৱা হৈছে? ধৰক মই সংগীতৰ সাধনা কৰিছো, মই হলো নোৱাৰ, আৰু অবজেক্ট অফ নলেজ কি? মিউজিক। মই আৰু মিউজিক এটা বস্তু হৈ যাব লাগিব। ইজ ইট পচিবল? মই এটা উদাহৰণ দিছো, এখন হিন্দী চিনেমাও হৈছে তাৰে, বাইজি বাউৰা বুলি। বাইজি বাউৰা ৱাজ এ মিউজিচিয়ান। আকবৰৰ সময়ত, তানসেনৰ সময়ত, আমি সকলোৱে জানো তানসেন আকবৰৰ ৰাজসভাত মিউজিচিয়ান আছিল, আকবৰৰ ৰাজসভাত। আৰু আকবৰে এটা নিয়ম কৰিছিল যে মোৰ ৰাজসভাত যদি
কোনোবাই সংগীত পৰিবেশন কৰিব বিচাৰে তেনেহ'লে হি অৰ চি ইজ টু ডিফিট তানসেন। তানসেনক পৰাজিত কৰিব পাৰিলেহে মোৰ ৰাজসভাত তেওঁক মই ৰাজ সংগীতজ্ঞ হিচাপে সংগীত পৰিবেশন কৰিবলৈ দিম। কোনে তানসেনৰ সৈতে চেলেঞ্জ কৰিব? কিন্তু এই বাউজী বাউৰা বুলি এজন ইয়ং মিউজিচিয়ান, তেওঁ ক'লে যে মই পৰাজিত কৰিম। গতিকে প্ৰস্তুত হ'ব লাগিব। গতিকে বাউজী বাউৰাই এটা বুদ্ধি উলিয়ালে যে তানসেনৰ যিজন গুৰু তেওঁকেই মই গুৰু হিচাপে বৰণ কৰিম। খবৰ পালে তানসেনৰ গুৰু কোন? হৰিদাস। হৰিদাসৰ ওচৰলৈ গ'ল বাউজী বাউৰা। হৰিদাসৰ ওচৰত গৈ হৰিদাসে ইণ্টাৰভিউ ল'লে। ইণ্টাৰভিউৰ পিছত হৰিদাসে বাউজী বাউৰাক কৈছে যে ইউ হেভ অল দি ৰিকুইজিট কোৱালিফিকেশ্যন টু বি এ গুড মিউজিচিয়ান। তোমাৰ সকলো যোগ্যতা আছে এণ্ড ইউ কেন বি মাই ডিচাইপল অলছো, বাট ষ্টিল ইউ কেনট ডিফিট তানসেন। বাউজী বাউৰাই ক'লে হোৱাই? যদি মোৰ সকলো সামৰ্থ্য আছে, সকলো অৰ্হতা আছে, মই কিয় তানসেনক পৰাজিত কৰিব নোৱাৰিম? কৈছে বিকজ তানসেন ইজ নট মিয়াৰ মিউজিচিয়ান, হি হিমছেলফ ইজ মিউজিক। You cannot hope to defeat music. You can hope to defeat a musician, but you cannot hope to defeat music. তাৰ পিছত বাউজী বাউৰা উভতি আহিল। কিন্তু সংগীতৰ সাধনা হৰিদাসকেই গুৰু বৰণ কৰি সংগীতৰ সাধনা চলাই নিছে। 3-4 মাহ পিছত সুধিলে তেওঁৰ গুৰু পক্ষাঘাত ৰোগত আক্ৰান্ত হৈছে, মানে পেৰালাইচিছ। আৰু হৰিদাসে গান গাইছিল কেৱল ভগৱানৰ সন্মুখত, সেইবাবে তেওঁৰ নাম হৰিদাস, হৰিৰ দাস। অকল কৃষ্ণ মন্দিৰতে তেওঁ কোনো ৰাজসভা বা কোনো পইচাৰ বিনিময়ত তেওঁ সংগীত পৰিৱেশন নকৰিছিল, কেৱল তেওঁৰ শ্ৰোতা আছিল শ্ৰীকৃষ্ণ। গতিকে তেওঁ ওচৰৰ যিটো কৃষ্ণ মন্দিৰ বিগত প্ৰায় 4-5 মাহ মান হৰিদাস যাব পৰা নাই। কিয়? বিকজ অফ হিজ পেৰালাইচিছ, বিচনাৰ পৰা উঠিব পৰা নাই। বাউজী বাউৰাই গম পাইছিল আৰু এদিন হৰিদাসক নোকোৱাকৈ সেই কৃষ্ণ মন্দিৰটোলৈকে গৈছে আৰু একেবাৰে প্ৰাণ ঢালি সংগীত পৰিৱেশন কৰিছে। আৰু সংগীত পৰিৱেশন কৰাৰ পিছত 4-6 মাহৰ পৰা পক্ষাঘাতত আক্ৰান্ত হৈ থকা গুৰু হৰিদাস বিচনাৰ পৰা উঠি গৈছে। সেই সংগীতৰ মূৰ্ছনা, এই সংগীতৰ ধ্বনি। আৰু গুৰু হৰিদাসে কৌতূহল বশত যে কোনে গান গাইছে, হু ইজ ছিংগিং, so powerful singing, তেওঁ আহি যেতিয়া দেখিছে বাউজী বাউৰাই আপোন পাহৰা হৈ সংগীত পৰিৱেশন কৰি আছে, হৰিদাসে ডিষ্টাৰ্ব কৰা নাই। হৰিদাসে ওচৰত বহি আছে। আৰু যেতিয়া বাউজী বাউৰাৰ সংগীত শেষ হৈছে, সংগীত শেষ হৈ যেতিয়া পিছফালে ঘূৰি চাই দেখে যে গুৰু বহি আছে, গুৰুক গৈ সাষ্টাংগ হৈ প্ৰণাম কৰিছে। তেতিয়া গুৰুৱে কি কৈছে জানে? যে বাইজু, now you can defeat Tansen. You too have become music. This is what is called identification of the knower with the object of knowledge. যেনেকে যেতিয়া প্ৰেমিক প্ৰেমিকা মিলি এটা সত্তালৈ ৰূপান্তৰিত হৈ যায়। উদাহৰণ ৰাধা আৰু কৃষ্ণ। ৰাধা আৰু কৃষ্ণ আমাৰ বাবে দুটা সত্তা। বিকজ মন ডিভিজনাৰী, মনে ডিভিজন কৰি চাব পাৰে, কিন্তু ৰাধা আৰু কৃষ্ণ ইট ইজ 2 in 1, 1 in 2. Object of knowledge and the knower unified. তাত ইংৰাজী শব্দটো কয় আইডেন্টিফিকেশ্যন বুলি কয়। আমি তাত ইউনিফাইং বুলি ক'ব পাৰোঁ। আৰু সংস্কৃত শব্দটো কয় খুব, সেইটো শব্দ অলপ টান শব্দ, তাদাত্ম্য বুলি কয়। কিন্তু ইংৰাজীত হয় বাই আইডেন্টিটি, নলেজ বাই আইডেন্টিটি। এইটোৱে হ'ল হায়েষ্ট কাইণ্ড অফ নলেজ। ইয়াতকৈ আৰু শ্ৰেষ্ঠ নলেজ নাই। তেতিয়া বাউজী বাউৰাই কি উত্তৰ দিছিল জানে? এই যে আমি প্ৰথমতে এই যে ইয়াত মহাৰিষিৰ কথাটো কৰোঁতে কি কৈছিলো যে ট্ৰুথ অফ নলেজ মানে কি? এ নিউ কনচিয়াছনেছ, এ নিউ লাইফ। বাউজী বাউৰাই তেতিয়া কি উত্তৰ দিলে হৰিদাসক? যেতিয়া হৰিদাসে ক'লে য়েছ, নাও ইউ কেন গো এণ্ড ইউ কেন নাও ডিফিট তানসেন, তেতিয়া বাউজী বাউৰাই কৈছে যে মোৰ আৰু এতিয়া হৰিদাস যে তানসেনক পৰাজিত কৰাৰ মোৰ আৰু কোনো চেতনা নাই। He has become a new man. He has become a new life, new consciousness, because he has become wise. He has become wise. This is the pedagogy, how learning to know is transformed into intellectual knowledge. Then intellectual knowledge has been transformed into maturity, which is called wisdom.
It's a new consciousness, new life, a new man. A new man is born. And it is possible. Our protectore jibanot আমি কেতিয়াবা কেতিয়াবা আইদার বাই পেইন নহলে বিভিন্ন ঘটনাত আমি কিছুমান মানুহে ধৰক কালিলৈকে তেওঁ প্ৰফেচনেল প্ৰেক্টিচিং ডক্টৰ আছিলে হয়তো তাৰে পিছত তেওঁ এজন আৰ্টিষ্ট হৈ গৈছে বহু উদাহৰণ পাব আপুনি বহু উদাহৰণ পাব কোন মুহূৰ্তত মানুহৰ কনসিয়াসনেস চেঞ্জ হ'ব ইউ কান্ট প্ৰেডিক্ট গতিকে এইটো হল ভাৰতীয় জ্ঞান শব্দৰ মূল অৰ্থ এইটো আত্মাই দৰ্শন কৰিব লাগিব কেৱল দৰ্শন কৰিলেই নহব আত্মাৰ সৈতে সহঅৱস্থান কৰিব লাগিব উইথ দি পাৱাৰ অফ ইনাৰ বিং গতিকে not mere thinking and considering by the intelligence not the pursuit and grasping of a mental form of truth by the intellectual mind but a seeing of it with the soul মই এতিয়া একেবাৰে শেষত আপোনালোকক এটা কথা কৈ শেষ কৰিম এই কথাটো খুব ইন্টাৰেষ্টিং কথা আপোনালোকে কতককে কতো আপোনালোকে নাপাব যিমানখিনি জানিব পাৰে সিমানখিনি আপোনালোকৰ বাবে লাভজনক হ'ব মই এটা ধাৰণা কেৱল মাত্ৰ দিম কেনেকৈ জ্ঞান হয় জ্ঞানৰ কৈছে যে শ্ৰী অৰবিন্দই কৈছে অৰ্থাৎ ভাৰতবৰ্ষই কৈছে পৃথিৱীত there are 4 kinds of knowledge বুলি কৈছে there are only 4 kinds of knowledge আসলতে 4 kinds of knowledge বুলি নকয় আপুনি ক'ব পাৰে চাৰিটা পদ্ধতিৰ জৰিয়তে knowledge is gained or knowledge is evoked যি বুলি আপুনি কয় there are 4 procedure or 4 kinds of knowledge যিমান philosophical knowledge হওক analytical knowledge হওক যি knowledge হওক মই কি একেবাৰে সহজভাৱে মই ক'বলৈকে যত্ন কৰিম একেবাৰে সহজভাৱে মই ইভেন মই কোনো ধৰণৰ টেক্সট নপঢ়াকে মই ল'বলৈ গৈছো মই একেবাৰে সহজভাৱে তলৰ পৰা কম ধৰক আপুনি ফুৰিবলৈ গৈছে চাৰিজনী ছোৱালী বা চাৰিজন ল'ৰা আপোনালোক এক্সকাৰচনত গৈছে আৰু এবিধ নতুন ফুল দেখা পালে আপোনালোক জীৱনত সেই ফুলবিধ কোনোদিন দেখা নাই ধৰি লওক মই উদাহৰণৰ খাতিৰত আৰু উদাহৰণটো দিয়াৰ এটা কাৰণ আছে ধৰক ডেফোডিল ফুল প্ৰথমবাৰৰ বাবে দেখা পালে যদিও ভাৰতবৰ্ষত ডেফোডিল ফুল দেখা পোৱা যায় নে নাযায় মই নাজানো ধৰি লওক আপুনি ফৰেন ভিজিট কৰিবলৈ গৈছে আপুনি ডেফোডিল ফুল দেখা পালে এই ডেফোডিল ফুল দেখা পোৱাৰ লগে লগে মই দেখা পোৱা নাই জীৱনত ডেফোডিল ফুল আৰু আপুনি দেখা পালে আপুনি দেখা পোৱাৰ বাবে ডেফোডিল সম্পৰ্কে আপুনি এটা জ্ঞান পাব নে নাপাব অলপ হলেও 1% হলেও 0.001% হলেও আপুনি এটা জ্ঞান পাব but this knowledge is wholly separative knowledge মানে কি this knowledge is not part of your being that object of knowledge and you being the knower both are separated আপুনি গৈছে অন ৰুট যাওঁতে ফুলপাহ দেখা পালে অন্তত নেদেখা মানুহজনক আহি ক'ব পাৰিব বোলে এই ডেফোডিল ফুলৰ ৰংটো কিন্তু ৰঙা বা ৰংটো গ্ৰীণ সেউজীয়া ডেফোডিল ফুলটো ইমান দীঘল হয় এনেকুৱা জাগাত হয় দেখি খুব ভাল লাগে কিবা এটা আপোনাৰ জ্ঞান হৈছে আৰু এই জ্ঞানটো একেবাৰে তলৰ স্তৰৰ যিটো জ্ঞান এই জ্ঞানটোক মই একটা কংক্ৰিট উদাহৰণ দি কৈছো এই জ্ঞানটোক কয় এ wholly separative knowledge by indirect contact আপোনাৰ যিটো ডেফোডিলৰ লগত কন্টেক্ট ইট ইজ ইনডাইৰেক্ট কন্টেক্ট আৰু অবজেক্ট অফ নলেজ হল ডেফোডিল আৰু নোৱাৰ হল আপুনি both are separated wholly separated not only separated wholly separated এতিয়া ধৰি লওক আপোনাৰ মাক আপুনি জানে চিনি পায় আৰু আপোনাৰ বান্ধৱীজনেও আপোনাৰ মাক জানে আৰু আপোনাৰ মাক আপোনাৰ আইতাইও জানে তিনিজনৰ জানাৰ মাজত পাৰ্থক্য থাকিব নাই তিনিজনৰ জানাৰ মাজততো পাৰ্থক্য থাকিব গতিকে প্ৰথম জানাটো কয় যেটো লোৱেষ্ট কাইণ্ড অফ নলেজ এইটো হৈছে এ wholly separative knowledge by indirect contact আপুনি একেবাৰে ডেফোডিল ফুলৰ উদাহৰণটো লৈ লওক কিন্তু এই ডেফোডিল ফুল এবাৰ যিসকল ইংৰাজী সাহিত্যৰ যদি ইয়াত কোনোবা আছে
তেওঁলোকে জানিব আপোনালোকে পয়েট ৱৰ্ডছৱৰ্থৰ নাম শুনিছে ডেফোডিলে এবাৰ নিজৰ ভনীয়েকৰ সৈতে ফুৰিবলৈ যাওঁতে আপোনাৰ দৰে প্ৰথম ডেফোডিল ফুলটো দেখা পাইছিল ডেফোডিল ফুল কৰবাত দেখা পালে আৰু দেখা পাই তেওঁ আহি ৰাতি ডেফোডিলৰ ওপৰত এটা কবিতা লিখি পেলালে তেনেহলে কওক আপোনাৰ ডেফোডিলৰ সম্বন্ধে যিটো জ্ঞান আৰু ৱৰ্ডছৱৰ্থৰ যিটো জ্ঞান দুটাৰ মাজতো পাৰ্থক্য হ'ব because কিয় কাৰণ daffodil has become part of Wordsworth idea Wordsworthৰ আইডিয়াৰ অংগ হৈ গৈছে অৰ্থাৎ আপোনাতকৈ ওৱান ষ্টেপ ওপৰৰ নলেজ আমি যে বহু ক্ষেত্ৰত সেইভাৱে আমাৰ যে তৰ্ক হয় বাদানুবাদ হয় ধৰক আপুনি এজন মানুহৰ বিষয়ে আপুনি এজন পলিটিক্যাল লিডাৰৰ বিষয়ে সমালোচনামূলক এটা প্ৰবন্ধ লিখিছে আৰু সেই পলিটিচিয়ানজনৰ এজন বন্ধু ইন্টিমেট বন্ধু দুজনে যেতিয়া পলিটিচিয়ানজনৰ বিষয়ে বা এজন আপোনাৰ আননোন ব্যক্তিৰ বিষয়ে এজন ৰাইটাৰৰ বিষয়ে এজন উপন্যাসিকৰ বিষয়ে উপন্যাসিকজনৰ পত্নীয়ে যেতিয়া উপন্যাসিকজনৰ বিষয়ে লিখিব আৰু আপুনি এজ এ তেওঁৰ লেখা ভাল পোৱা এজন ব্যক্তি হিচাপে লিখিব দুজনৰ মাজত পাৰ্থক্য থাকিব আৰু সেইভাবে আমাৰ মতৰ যে অমিল হয় আৰু এইটোক কৈছে a knowledge by separative direct contact it is still separate but not wholly separate it is still separate Daffodilor লগত Wordsworthৰ it is wholly separate but eta difference আছে কি it is no longer indirect contact it is direct contact it is direct contact it is direct contact গতিকে এইটো হ'ল দ্বিতীয় শ্ৰেণীৰ নলেজটো কি কয় জানেনে এ নলেজ বাই separative direct contact it is still separative but it is no longer indirect contact like you or like me it is direct contact and Wordsworth has established a direct contact with the daffodil কাৰণ direct contact নহলে আপুনিতো গৈ সন্ধিয়া গৈ কবিতা লেখা নাই কিন্তু ডেফোডিলৰ বিষয়ে সিদিনা সন্ধিয়াই ৱৰ্ডছৱৰ্থে কবিতা লিখিছে এটা তেনেহলে তাৰ পিছত still it is not part of his rasa though it is part of his idea it is not part of his rasa অৰ্থাৎ যিটোৰ দ্বাৰা আপুনি একেবাৰে আনন্দিত হ'ব যিকোনো মুহূৰ্ততে যেতিয়া আপোনাৰ daffodil will be part of your rasa then it will be called a knowledge by intimate direct contact প্ৰথমটো হ'ল indirect contact তাৰ ওপৰৰ নলেজটো হ'ল direct contact তাৰ ওপৰটো হ'ল intimate direct contact আৰু একেবাৰে হাইয়েষ্টটো হ'ল knowledge by identity অৰ্থাৎ যিটো আপুনি বাইজি বাউৰা বা ৰাধাৰ ক্ষেত্ৰত তুলনা কৰিব পাৰে যেতিয়া প্ৰেমিক প্ৰেমিকা একেবাৰে এটা সত্তালৈ ৰূপান্তৰিত হৈ যায় অৰ্থাৎ যেতিয়া অবজেক্ট অফ নলেজ আৰু নোৱাৰ গট ইউনিফাইড গট আইডেন্টিফাইড এইটোকে ভাৰতবৰ্ষই কৈছে হাইয়েষ্ট কাইণ্ড অফ নলেজ আৰু সেইটোকে জ্ঞান শব্দৰ দ্বাৰা সেইটোকে কৰিবলৈ দিছে যে আপুনি অবজেক্ট অফ নলেজৰ লগত এটা শচীন তেণ্ডুলকাৰৰ ক্ৰিকেটৰ বিষয়ে জ্ঞান আৰু মোৰ ক্ৰিকেটৰ বিষয়ে জ্ঞান can never be identical why because cricket is not part of my idea cricket is not part of my rasa I have not identified myself with cricket ঠিক তেনেকৈ লতা মংগেশকাৰৰ ক্ৰিকেটৰ সম্বন্ধে নলেজ লতা মংগেশকাৰৰ সংগীতৰ বিষয়ে যিমান জ্ঞান সেই জ্ঞান তেওঁৰ ক্ৰিকেটৰ বিষয়ে কেতিয়াও হ'ব নোৱাৰে গতিকে আমি জ্ঞানৰ লগত ক্ৰমবদ্ধমান ভাৱে অবজেক্ট অফ নলেজৰ লগত একীভূত হ'ব পাৰিব লাগিব আৰু এই চাৰিটাই হ'ল জ্ঞানৰ স্তৰ ইয়াৰ বাহিৰে আৰু আন পৃথিৱীৰ সমস্ত জ্ঞান এজন বৈজ্ঞানিকে নিউটন বা আপুনি যিকোনো এজন আইনষ্টাইন তেওঁলোকে যিটো অবজেক্ট অফ তেওঁলোকৰ নলেজ আছিল অবজেক্ট অফ এনকুৱাৰী আছিল
আপুনি যদি ভাবিছে যে মিয়াৰ ইণ্টেলেকচুৱেলিটিৰ দ্বাৰা পাৰিছে, আমি ক্লাছত যেনেকৈ কোনোবাই 100ৰ ভিতৰত 100 অংকত পাইছে, আইনষ্টাইনৰ তেওঁৰ বিষয়ৰ লগত সেই ধৰণৰ সম্বন্ধ নাছিল। ইট ৱাজ ইফ নট আইডেণ্টিফিকেশ্যন, ইট ৱাজ ইণ্টিমেট ডাইৰেক্ট কণ্টেক্ট। তেওঁ শুব নোৱাৰে, তেওঁ হয়তো 24 ঘণ্টা সেইটোক লৈ চিন্তাত থাকে। গতিকে জ্ঞানৰ এই 4টা ক্ৰম পৰম্পৰা মই আকৌ এবাৰ মাতি শেষ কৰিছোঁ। হোললি ছেপাৰেটেড নলেজ বাই ইনডাইৰেক্ট কণ্টেক্ট, তাৰ ওপৰৰটো হ'লে নলেজ বাই ছেপাৰেটেড ডাইৰেক্ট কণ্টেক্ট, তাৰ ওপৰৰটো হ'লে নলেজ বাই ইণ্টিমেট ডাইৰেক্ট কণ্টেক্ট, আৰু একেবাৰে ওপৰৰটো হ'ল এই নলেজ বাই আইডেন্টিটি বা এই নলেজ বাই ইউনিটি। ইউনিটি উইথ হোৱাট? ইউনিটি উইথ দি অবজেক্ট অফ নলেজ। আপুনি বাইজু বৰুৱাৰ উদাহৰণ দিয়ক, ৰাধাৰ উদাহৰণ দিয়ক, আনকি যে মীৰাবাই কৃষ্ণৰ লগত তেওঁৰ যিটো আইডেন্টিটি, ইউনিটি, আপুনিও কৃষ্ণৰ ভক্ত, ময়ো কৃষ্ণৰ ভক্ত, কিন্তু মীৰাৰ যিটো কৃষ্ণৰ লগত আইডেন্টিটি, সেইবাবে মীৰাই কৃষ্ণৰ বিষয়ে যিমান জানিব মই তাতকে কমকে জানিম, কাৰণ মোৰ বাবে ইট মে বি ইনডাইৰেক্ট কণ্টেক্ট, আৰু খুব বেছি তাতকৈও বেছি এজন ভক্তৰ বাবে ডাইৰেক্ট কণ্টেক্ট হ'ব পাৰে। কিন্তু মীৰাৰ ক্ষেত্ৰত ইফ ইট ইজ নট knowledge by identity, still it must be intimate direct contact. Intimate direct contact. তেনেহ'লে একেবাৰে শেষত মই শ্ৰী অৰবিন্দৰ মই প্ৰথমতে কৈছিলোঁ যে তেওঁৰ থটছ এণ্ড এফৰিজিম, তেওঁৰ থটছ এণ্ড এফৰিজিম বুলি এটা বস্তু আছে, তেওঁৰ প্ৰায় 500-600 মান আছে। অৰ্থাৎ এই বস্তুটো কি বস্তু? তেওঁ কিছুমান বস্তু 2 বা 3 লাইনতেই সেই বিষয়বস্তুৰ কমপ্লিট এটা পেকেজ। আৰু ধৰক এটা সৃষ্টি, যেনেকৈ কোনোবাই চুটি গল্প লিখিছে 4 পেজ বা প্ৰবন্ধ লিখিছে 300 পেজ, তেনেকৈ তেওঁৰ যেনিবা এটা বস্তুৱে 3 বা 4 লাইনতেই শেষ আৰু বস্তুটো, সেইটোৰ আৰু কোনো এইটো কণ্টিনিউৱেশ্যন বা কোটেশ্যনো নহয়। থট এণ্ড এফৰিজিম বুলি কয়। এফৰিজিম মানে সূত্ৰমালা বুলি কয়, সূত্ৰ একোটা ফৰ্মুলা, যেনেকৈ লাইক সংস্কৃত শ্লোক, তেনেকুৱা তেওঁৰ প্ৰায় 500-600 মান আছে। আৰু 3টা ভাগত তেওঁ এইটো ভাগ কৰিছে, জ্ঞান, কৰ্ম আৰু ভক্তি। 3টা ভাগত এইবোৰ আছে। তেনেকুৱা কেইটামান মই এফৰিজিম কেৱল মই পাঠ কৰি দিছোঁ, যিমানখিনি বুজি পাই সিমানেই যথেষ্ট। তেতিয়া নলেজ আৰু উইজডমৰ মাজত আমি ইভেন ৰিজন, নলেজ আৰু উইজডমৰ মাজত পাৰ্থক্যটোৰ আমাৰ এটা সাধাৰণ ধাৰণা হ'ব, এটা সাধাৰণ ধাৰণা হ'ব। এটা সাধাৰণ ধাৰণা হ'ব। প্ৰথম কৈছে তেওঁ এইটো তেওঁৰ এটা এফৰিজিম কৈছে, যিমানখিনি বুজি পাই ইমানেই যথেষ্ট, মই এইটো ব্যাখ্যা নকৰোঁ। কৈছে when we have passed beyond knowings, then we shall have knowledge. অৰ্থাৎ যেতিয়া নোয়িঙৰ সিপাৰত যাম, অৰ্থাৎ সকলো জ্ঞানৰ অন্বেষণ যেতিয়া আমি অতিক্ৰম কৰিম, তেতিয়াহে আমি আচল জ্ঞানক পাম। অৰ্থাৎ যে when we have passed beyond knowings, then we shall have knowledge. Reason was the helper, reason is the bar. গতিকে নলেজ পোৱাৰ ক্ষেত্ৰত up to a certain stage knowledge was the helper, কিন্তু at a certain point knowledge becomes the bar, reason becomes the bar. And যুক্তি এটা সময়ত গৈ ডগমালৈ ৰূপান্তৰিত হৈ যায়। But up to a certain point, যুক্তি is a helper. সেইবাবে কৈছে reason was the helper, reason is the bar. তাৰপিছত আৰু এটা তেওঁ কৈছে there are 2 elite powers in man. There are 2 elite powers in man. And what are those 2 elite powers? Because one is knowledge and the other one is wisdom. Elite power বুলি কৈছে, যেন মানে মিত্ৰ শক্তি, knowledge and wisdom. Because knowledge is so much of the truth seen in a distorted medium. Knowledge is so much of the truth. Knowledge ও সত্য হয়, but seen in a distorted medium. As the mind arrives at by groping. Groping মানে হ'ল খেপিয়াই গ্ৰুপ কৰা, মানে এই আন্ডাৰত খেপিয়াই আমি যোৱাটো GROUP, গ্ৰুপ কৰা বুলি কয়। অৰ্থাৎ as the mind arrives at by groping,
তেনেহ'লে উইজডম কি কৈছে উইজডম what the eye of divine vision sees in the spirit আত্মাৰ মাজত যেটো দেখা পাওঁ সেইটোৱে উইজডম তাৰপিছত এটা তেওঁ লিখিছে আকৌ কৈছে let I learn that when reason died the wisdom was born এই যে ক'লে reason was the helper reason is the bird এইভাবে কৈছে যে let খুব পলমকৈ মই এইটো উপলব্ধি কৰিছো let I learned that when reason died the wisdom was born before that liberation I had only knowledge এই যেতিয়ালৈকে এই মুক্তি পোৱা নাছিলো তেতিয়ালৈকে মোৰ কেৱল জ্ঞান আছিল তেতিয়ালৈকে প্ৰজ্ঞা নাছিল তাৰপিছত কৈছে what men call knowledge এইটো আসলতে কি কৈছে what men call knowledge is the reason acceptance of false appearances wisdom looks beyond the veil and sees looks beyond the veil অৰ্থাৎ আবৰণ ভেদ কৰি পেলাই উইজডমে চাই আৰু নলেজ কি বুলি কৈছে নলেজ কৈছে ৰিজন একসেপ্টেন্স গতিকে নলেজৰ লগত এটা যুক্তিৰ এটা তত্ত্ব এলিমেন্ট এটা থাকে কৈছে ৰিজন একসেপ্টেন্স অফ ফলছ এপিয়াৰেন্স তাৰপিছত আৰু এটা কৈছে ৰিজন ডিভাইডস fixes details and contrasts them wisdom unifies marries contrast in a single harmony আৰু একেবাৰে মই আজি আৰু দুটা পাইছো এই দুটা অতি মানে খুব ভাল তাত নলেজ আৰু উইজডমৰ বিষয়ে এই কথাখিনি বুজিবৰ বাবে মই দুটা আজি মাত্ৰ মই কিবা পঢ়ি থাকোতে মই আজি পাইছিলো সেইখিনি কৈ মই শেষ কৰিছো হেতু প্ৰথমতে কৈছে এটো দুটা একেলগে আছে কৈছে knowledge is a sail with its achievements knowledge oru achievements আছে but knowledge is a sail বুলি কৈছে knowledge is a sail with its achievements for why for when it has found out something যেতিয়া knowledge কিবা এটা বস্তু পায় কি কৰে it runs about the street whooping and shouting কিন্তু উইজডমে কি কৰে উইজডমে যেতিয়া কিবা এটা বস্তু বিচাৰি পায় উইজডমে কি কৰে উইজডম কনসিলস হাৰ্টস উইজডমে নিজৰ এচিভমেন্টটো কনসিল কৰে উইজডম কনসিলস হাৰ্ট for a long time in a thoughtful and mighty silence আৰু নলেজে কি কৰে এই পালু একেবাৰে হইচই কৰি ফেসবুকত পোষ্ট দি একেবাৰে হাহাকাৰ কৰি দিব কিন্তু উইজডমে কি কৰিব উইজডমে কৈছে উইজডম কনসিলস হাৰ্ট for a long time in a thoughtful and mighty silence শ্ৰী অৰবিন্দৰ এইবোৰ বিশেষ এডজেক্টিভ mighty silence কোনৰ কি জানি mighty silence বুলি নকয় বিপুল নীৰৱতা আৰু তাৰ পিছৰটো যে ইমান সুন্দৰ মই অন্তত মোক এইবোৰে মনত দিয়ে আনন্দ তাত নলেজ আৰু উইজডমৰ কথাই কৈছে science talks and behaves as if it had conquered all knowledge তেনেকুৱা কৰে নে নকৰে বাৰু বিজ্ঞানে গতিকে knowledge is to some extent egoistic knowledge কৈছে science talks and behaves as if it had conquered all knowledge কিন্তু উইজডমে কি কৰে কৈছে wisdom as she walks hears her solitary tread echoing on the margin of immeasurable ocean তাৰ মানে উইজডমৰ কি কথা কৈছে ধৰক বিজ্ঞানে দাবী কৰে যে মই সকলো জ্ঞান লাভ কৰিছো কিন্তু প্ৰজ্ঞাই কি কৰিব আপুনি ধৰি লওক সাগৰৰ পাৰে সাগৰৰ মাজত নহয় সাগৰৰ পাৰে কৈছে যে আপুনি প্ৰজ্ঞা পোৱাৰ লগে লগে দেখা পাব যে প্ৰজ্ঞা লাইক এন ইমমেজাৰেবল ওশান মই তাৰ মাজভাগতটো যোৱাই নাই
কেৱল মই কাষে কাষে ফুৰিছো, কেৱল ট্ৰেডিং অন দি কি কৈছে মাৰ্জিন বুলি কৈছে, কি বুলি কৈছে, সায়েন্স টক্স এণ্ড বিহেভস as if it had conquered all knowledge, wisdom, as she works, hears her solitary tread echoing on the margin of immeasurable ocean. গতিকে যেতিয়া আপুনি আসল প্ৰাজ্ঞ হ'ব, তেতিয়া মই অলপ আগত যেটো কৈছিলো যে চাৰিটা মেথমেটিক্সত PhD পোৱাৰ পিছত ক'ব যে মই এতিয়াও গণিতৰ বিষয়ে যিমান জানিব লগা আছে তাৰ 1% জানা নাই। অৰ্থাৎ ইমমেজাৰেবল ওচানত তেওঁ উইজডম বুলি কৈছে। আৰু যেতিয়া মানুহে উইজডম, ৰিয়েল উইজডম পাব, তেওঁ তেতিয়া সেই ইমমেজাৰেবল উইজডম ওচানৰ কেৱল দাঁতিয়েহে ফুৰিব কেৱল মাত্ৰ। কিন্তু বিজ্ঞানী কি কৰে যে না আমি সকলো জ্ঞান লাভ কৰিছো। গতিকে এই ধৰণে এটা আপোনালোকৰ মনত যিটো নলেজ আৰু উইজডম, যে উইজডম ইজ দি fruit of maturity, mighty silence, আৰু মানে ট্ৰেডিং একেবাৰে অকলশৰীয়াকৈ যাত্ৰা কৰিব, কাৰো লগত ফেচবুকত পোষ্ট দিবলৈ নাযায় যেতিয়া মানুহ এজন ৱাইজ হ'ব। And with this we have still 10 minutes to go, but let me conclude here. If you want to interact, we can interact for 10 minutes. Thank you. যদি কিবা সুধিব পাৰে। আৰু এইবোৰ ইমান ভয় খাব নালাগে, যেতিয়া কথাবোৰ ইমান ভয় খাব নালাগে কিয়, যদি আপুনি এটা কাম কৰিব পাৰে মাত্ৰ, আপোনাৰ মস্তিষ্কই যদি বুজি পোৱা নাই, no problem. You should keep open your heart. And why you should keep open your heart? You should allow your soul to listen. আপোনাৰ আত্মাই শুনাটোহে বেছি জৰুৰী। আৰু কিয় হাৰ্টৰ লগত আত্মাৰ কানেকশ্যন কি? জাষ্ট আমাৰ যিটো সাইকোলজিক্যাল যিটো এনাটমি আছে, ঠিক আমাৰ যিটো হৃদযন্ত্ৰ সাইকোলজিক্যাল হাৰ্ট বুলি যিটো আমি কওঁ, আমি মেটাফৰিকেলি যাক নট দি মানে ফিজিঅলজিক্যাল হাৰ্ট বাট দি সাইকোলজিক্যাল হাৰ্ট আমি যাক হৃদয় বুলি কওঁ, ঠিক হৃদয়ৰ তলতেই আমাৰ যিটো অংগুষ্ঠ মাত্ৰ পুৰুষ বুলি কৈছে, যিটো উপনিষদে সোল কৈছে অংগুষ্ঠ মাত্ৰ লাইক এ থাম বুলি কৈছে, সেই সোল তাতে ৰিচাইড কৰে বুলি কৈছে। আৰু অংগুষ্ঠ মাত্ৰ পুৰুষ বুলি উপনিষদে কৈছে। গীতাত শ্ৰীকৃষ্ণই কি কৈছে যে মম এব অংশ সনাতন, মাই পোৰ্শন ইটাৰনেল। What you are, what am I am portion eternal. I am also God. I am already a Narayan, but I am a portion of Narayan. I have to become cool. সেইভাবে যে ভগৱান আৰু মোৰ মাজত there is complete identity, there is complete unity. পাৰ্থক্য কি? Only in degree. He is also consciousness, I am also consciousness, but I am partial consciousness, he is the super conscious. গতিকে ভাৰতবৰ্ষত এই যে অদ্বৈতবাদ বুলি কয়, অদ্বৈতবাদ মানে কি? দেয়াৰ ইজ নো দ্বিতীয় সত্তা, দ্বিতীয় সত্তা মানে, কিন্তু ভাৰতবৰ্ষত আকৌ এই যে দ্বৈতবাদো আছে, ডুৱেলিজিমো আছে। ডুৱেলিজিম মানে কি? আই এণ্ড দি ডিভাইন ইজ টু ছেপাৰেট বিং। কিন্তু ভাৰতবৰ্ষত যিটো অদ্বৈতবাদ বুলি কওঁ আমি, এই অদ্বৈতবাদ বা মনোইজিম বা অদ্বৈতবাদে কি কয় যে essentially, in essence, the divine, the Brahman and I are one and identical. Amar majot difference only in degrees. Kiba khudibo kotha kok. মই বাৰু আৰু এটা কথা মোৰ একচুয়ালি মই কম বুলি ভাবিছিলো, পাহৰি গলো। এই যে চাৰিটা মই যিটো জ্ঞানৰ কলো, হোলি সেপাৰেটিভ আৰু সেপাৰেটিভ ডাইৰেক্ট কন্টেক্ট আৰু ইন্টিমেট ডাইৰেক্ট কন্টেক্ট আৰু নলেজ বাই আইডেন্টিটি, এইটো আৰু এটা বস্তুৰ লগত আপোনালোকে মিলাব পাৰে। ভেৰি ৱৰ্ড গীতা ঋগবেদত আমাৰ যিটো ভাষা আমি যে কোনোবাই জাপানী ভাষা কৈছে, কোনোবাই অসমীয়া, কোনোবাই বাংলা ভাষা কৈছো, এই যে প্ৰত্যেকটো ভাষা পৃথক ভাষাৰ মাজত যিটো ডিফাৰেন্সিয়েশ্যন অনলি ইন দি মেনিফেষ্টেশ্যন, আৰু এই লেভেলটোক কয় বৈখৰী বুলি কয়।
বৈখৰীৰ ওপৰত there is a level. এই লেভেলটোক কয় মধ্যমা. মধ্যমাৰ ওপৰত আৰু এটা লেভেল আছে, সেই লেভেলটোক কয় পশ্যন্তি. পশ্যন্তি শব্দটো হ'ল সংস্কৃতত, পশ্যন্তি মিন্স এ ৰুট, এ ধাতু, এ ভাৰ্ব. পশ্যন্তি মিন্স টু সি. এই তৃতীয় ষ্টেজটোত আপুনি দেখা পাব সত্য. আৰু দি আল্টিমেট ষ্টেজ ইজ কয় পৰা বা সুপ্ৰিম বা. ইট ইজ দি সোৰ্স অফ অল লেংগুৱেজ. আমিতো একো বুজি নাপালো তেনেহ'লে. এতিয়া এটা শ্ৰী মায়ে এই চাৰিটাৰ বেলেগ এটা একেবাৰে আপুনি মই বুজি পোৱাকৈ আধুনিক ভাষাত কৈছে. ইউ কেন থিংক বাই ৱৰ্ডছ, ইউ কেন অলছো থিংক বাই আইডিয়াছ, ইউ কেন অলছো থিংক উইথ এক্সপেৰিয়েন্স. ইজ নট ইট? আই কেন থিংক বাই ৱৰ্ডছ, আই কেন অলছো থিংক বাই আইডিয়াছ, আই কেন অলছো থিংক বাই মাই ওন এক্সপেৰিয়েন্স. Thinking by word is the Boikhori. When I will start thinking by ideas, it is called Madhyama. When I will think by my own experience, it is called Pashyanti. And Parabat is the source. So, this Boikhori is nothing but wholly separative indirect knowledge. Madhyama is separative direct contact. Pashyanti is intimate direct contact, and the Parabat is the knowledge by identity. So one is thinking by words, other one is thinking by ideas, third one is thinking by experience, and the fourth is Parabat is the supreme source of all language. There are four levels, four categories of thinking, actually. And there are four kinds of knowledge. One can think by words, one can think by his own ideas, one can think also by his or her experiences. And wholly separative indirect knowledge, separative direct knowledge, intimate direct knowledge, knowledge by intimate direct knowledge, and knowledge by identity. Knowledge by identity is the source, Parabat. Para শব্দটোৰ সংস্কৃতত অৰ্থ হ'ল para means higher, অপৰা means lower. Para হ'ল higher, অপৰা হ'ল lower. মই ভাবো কোনো নুসুধিব, এইখিনি আপোনালোকে কণ্টেম্পলেট কৰক, আৰু যিখিনি ব্ৰেইনত যদি নোসোমাই সেইখিনি উলিয়াই দিলে হ'ল, আৰু শেষত কৃষ্ণই কোৱাৰ দৰে কৈছে যথেষ্ট তথা গুৰু. কেৱল অলপ মনোযোগ দিয়ক, অলপ ধ্যানপূৰ্বক মনোযোগিতাৰে মনোযোগ দিয়ক, আৰু কাইলৈ মই অলপ শিক্ষা বিজ্ঞান পেডাগজিৰ বিষয়ে কম, আমি মানে শিক্ষাৰ বিষয়ে কম, আৰু তাৰ পৰৱৰ্তী দুটা আমি যিটো অলপ ৰাষ্ট্ৰপ্ৰেম আৰু ইণ্ডিয়াছ আইডিয়া অফ নেশ্যনহুড এইটোৰ বিষয়ে কম. থেংক ইউ.